তেওঁলোকে অসমত যোনটো টাইমত সোমাইছিল অলমষ্ট টাইম ফ্ৰেমটো একেই চাহ বাগিচাৰ মানুহখিনি আৰু যিখিনি মুখ্যমন্ত্ৰী মিয়া বুলি কৈছে তেওঁলোকক আপুনি একেই অসমীয়া বুলি ক'ব কৈছে একেলগে যোনখিনি অলমষ্ট একেলগে আহিছে একেলগে অলমষ্ট 20-30 তাৰমানে years যদি হৈ গ'ল চাহ বাগিচাৰ মানুহখিনিক আমি অসমীয়া আখ্যা দিব পাৰোঁ বা মিয়াখিনিক আমি কিয় দিব অসমীয়া আখ্যা দিছোঁ কিয় অসমীয়া আখ্যা দিয়া নাই অসমখন আজি 2016 বছৰ অসম নহয় নহয় ধৰ্মপুথিত লিখা নাই মুৰ্গীটো হালাল কৰিলে খাব নোৱাৰি মোহাৰি মাৰিলে খাব পাৰি কিন্তু যেতিয়া মোৰ ঘৰত আহি ক'ব যে মই মাংসটো নাখাওঁ এইটো হালাল হয় নে নাই নাজানো তেতিয়া কিন্তু অলপ লাগে মই লিখা আছে চাগে আমি ইমান পঢ়া নাই একদম ব্ৰাহ্মীণ মোৰ লগৰটো কি মোৰ থালিত নাখাব পাৰে তাহাঁতৰ ক'ৰবাত হ'লেও লিখা থাকিব পাৰে আমাৰ গোড়ামীটো নাই মানে মই তোমাৰ ঘৰত যে খাবলৈ গৈছোঁ সেইটোৱে এটা মোৰ পজিটিভ সেনেকৈ ভাবিলে নহ'ব সেইটো অলপ এডজাষ্ট চবেই কৰিব লাগিব যদি আমি কো এক্সিষ্টেঞ্চ থাকিব গোড়ামীটো আমি বাদ দিব লাগিব বাৰ্থ ইজ নট বাই চইচ বাট মেৰেজ ইজ ডেফিনেটলি বাই চইচ চাইল্ড মেৰেজৰ ক্ষেত্ৰত সাংঘাতিক কাম কৰা হৈছে গাঁৱে ভূঞে এতিয়া বহুতে আমচু সোমাব বুলি ভয় কৰে পুলিচতকৈ বেছি কোৰাণ শ্বৰীফে কিন্তু স্পষ্ট মানুহে এই কথাবিলাক ডিছকাছ নকৰে তুমি 4জনী যদি বিয়া পাতা 4জনীক সমত দৃষ্টিৰে চাব লাগিব যিহেতু তুমি সক্ষম নহ'বা সেইটো কৰিবলৈ মানুহ হিচাপে সেইকাৰণে মেৰি অনলি ওৱান তলৰখিনি আলোচনা নহয় সেইখিনি প্ৰেক্টিচো নকৰে যি এটা ভিডিঅ' পাইছোঁ য'ত কৈছে অসমীয়া মানুহবোৰ চাইনা আৰু থাইলেণ্ডৰ পৰা আছে তাৰলৈকে ঘূৰি যাব লাগে মই পাইছিলোঁ কাৰ্বি আংলঙত বিহাৰী মানুহখিনিয়ে কৈছে এইবোৰ বস্তু কণ্ডেম নকৰাৰ কাৰণে এনেকুৱা ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিংবোৰ ক্ৰিয়েট হৈছে কাৰণ বিহাৰী যেতিয়া হৈছিল মই ক'ম প্ৰথম অসমীয়াই কৈছিল এইটো ভুল হৈছে আৰু স্পষ্টকৈ কওঁ প্ৰথম হিন্দুৱে কৈছিল এইটো ভুল হৈছে কিন্তু কালি এই ল'ৰাজন কওঁতে মই কিন্তু মুছলমান মানুহ খুব কম দেখিম যোনে এইটো অপেনলি কণ্ডেম কৰিব আপোনালোকৰে প্ৰাক্তন সভাপতি তেওঁ এখন ষ্টেজৰ পৰা কৈছে আমি শিক্ষাৰ জিহাদ কৰোঁ শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ আপত্তি জেহাদ মানে গণ্ডগোলীয়া শব্দ মই তেওঁক এটা কথা কৈছোঁ যোনবোৰ শব্দই সমাজত বিভ্ৰান্তি সৃষ্টি কৰে সেই শব্দবোৰৰ পৰা আমি বাছি চলিব গুৱাহাটীত মই কোনো ল'ৰালৈ মই থৰিহে এইটো কাম কৰিছিলোঁ থৰিহেটো ক'ৰ পৰা আহিল আমি জিয়াৰ আক্ৰমণত শুনিছোঁ সেইটোক আমি থৰিনাৰ লগত মিলাব নোৱাৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই তেহচিন পুনাৱালা কেছত স্পষ্টভাৱে ডাইৰেকশ্যন দিয়া আছে হেড স্পীচ ৰখাব লাগিব সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনবিলাক অসমত ফ'ল' হোৱা নাই কিয় নহ'লে যোনে হেড স্পীচ দি আছে মই FIR ফাইলে কৰিব নিজাববীয়াকৈ FIR ফাইল কৰিব লাগে কণ্ট্ৰভাৰ্চিয়েল কথা ষ্টাৰ্ট হৈছে নেকি অসমত যে এই বেলেগ বেলেগ জেগাৰ পৰা পোৱা গৈছে ড্ৰাগছৰ এনেকুৱা ইমান কেছ ওলায় আচৰিত ধৰণে বাঢ়িছে আগৰ পৰা আছিল নে এতিয়া বাঢ়িছে নে মিডিয়াৰ হাইলাইট হোৱাৰ কাৰণে আমি বেছি শুনিছোঁ আমি সৰুৰ পৰাতো ড্ৰাগৰ কথাটো শুনা নাছিলোঁ ইমান আমি শুনিছিলোঁ ভাং খায় মদ খায় ভাংটো শুনিছিলোঁ বাৰু সেইটো ড্ৰাগছৰ কথাটো আমি শুনো টিভিতহে দেখা পাওঁ এই হোৱাইট পাউডাৰবোৰ যে আহে বা ব্লেক চুগাৰ বুলি কয় এইটো ৰিচেণ্ট কথা এইটো আজি 4-5-6 বছৰৰ পৰা বেছি দেখা পাই আছোঁ আৰু আগতে কিন্তু এইটো হ'ব লাগিছিল আগতে পাখিমিয়াহঁতৰ নিচিনা স্মাগলাৰ আছিল সেইবিলাক মানুহ এতিয়া মৰি বুঢ়া হৈ মৰি গ'ল তেতিয়া এইবিলাক কথা দেখা যোৱা নাছিল কিন্তু এতিয়া ক'ৰবাত 2টা পেকেট ধৰে 3টা পেকেট ধৰে কোনোবা ল'ৰা দুটাৰ স্কুটিৰ চিটৰ তলত এটা বাকচ পায় কিন্তু গোটেই এই কণ্ট্ৰাবেণ্ডবিলাক লাৰ্জ হেৰিত ক'ৰ পৰা আহি আছে কৰিডৰটো কোনটো সেই ক্ষেত্ৰত কোনে মাথা মাৰে কিবা ওলাইছেনে ক'তো একো নাপাওঁ এইবিলাকৰ ওপৰত কি হ'ব পাৰেনো এইটো কণ্ট্ৰভাৰ্চিয়েল কথা হ'ব কাৰণ কয় নহয় ৰৌ বৰালিবোৰক এৰি দিয়া যায় পুঠি খলিহনাবোৰৰ পিছফালে দৌৰি ফুৰিছে মাৰ্কেটখনো কিন্তু বহুত লিকুৰেটিভ মাৰ্কেট কাৰণ ইমান সৰু পেকেট এটাত যদি থাউজেণ্ডছ অফ ৰুপিজ ইনকাম হৈ আছে এনেকুৱা কথা শুনো মাক বাপেকৰ মাকৰ বোলে সোণৰ গহনা কাঢ়িও লৰাই লৈ গুচি যায় চ' সেই বিজনেছখনত কোনে নেতৃত্ব প্ৰদান কৰি আছে এইটো এটা বহুত ডাঙৰ কথা আমি যদি এতিয়া কি ষ্ট্ৰাইক কয় ষ্ট্ৰাইক নহয় বাহিৰত যাই কেনে টেৰৰিষ্ট মাৰি থৈ আহোঁ যে কাউণ্টাৰ ষ্ট্ৰাইক নহয় হেৰি উৰি গৈ কি ষ্ট্ৰাইক কয় এয়াৰ ষ্ট্ৰাইকো নহয় মানে এই যে যাইক বেলেগ এখন দেশত হঠাৎ মাৰি থৈ আকৌ আহি গুচি যায় খুব ধুনীয়া হৈছে ম্যানমাৰত গৈ কাৰণে টেৰৰিষ্ট মাৰি থৈ আহি গ'ল ৱৰ্ডটো নাহে এতিয়া ইমান ডাঙৰ আমি প্ৰগ্ৰাম কৰিব পাৰোঁ হঠাৎ বেলেগ এখন টেৰিটৰীত সোমাই যায় কাৰণে উৎখাত কৰি দিব পাৰোঁ ডাঙৰ নেটৱৰ্ক আমি ভাঙি দিছোঁ এই ড্ৰাগছৰ নেটৱৰ্ক চলি আছে ক'ৰ পৰা এতিয়া যিমানেই আমি নকওঁ কিয় ডনাল্ড ট্ৰাম্পে ভুল কৰিছে সঁচা কৰিছে ভাল কৰিছে নাজানো বাট তাৰ ইণ্টেলিজেঞ্চ নেটৱৰ্কৰ থ্ৰুদি বা তেওঁৰ নিজৰ ইণ্টেলিজেঞ্চ কেপেবিলিটিত তেওঁ ভাবিছে যে US ড্ৰাগ শেষ কৰিব হ'লে ভেনেজুৱেলাৰ
গভৰ্ণমেণ্টে স্পনচাৰ কৰি আছে সেইকাৰণে সিহঁতৰ চিফজনকে ধৰোঁ যিয়ে নহওক নিজৰ দেশখন বচাবলৈ গৈ শুদ্ধ কৰিছে নে ভুল কৰিছে সেইটো বেলেগ কথা ইণ্টাৰনেশ্যনেল লত মই নাযায় এতিয়া মই যদি যাব বিচাৰোঁ যে গুৱাহাটীখন মই বচাবলৈ আছে আৰু গুৱাহাটীখন বচাবলৈ মই যিকোনো পৰ্যায়লৈকে যাম য'ৰ পৰা ড্ৰাগ আহি আছে মই সেই ঘাটিটোত যাই মই সোমাম কাৰণ যদি যিমানখিনি মই যিহেতু এটা পেছাগতভাৱে এজন এডভকেট হয় যিমানখিনি NDPS কেছ পাওঁ প্ৰায়ভাগ মণিপুৰ ছাইডৰ পৰা বা নাগালেণ্ডৰ সেই কৰিডৰটো দি সোমায় চ' সেইফালেদি যদি সোমায় আৰু বহু মণিপুৰী ল'ৰাবিলাকক ৰাস্তাই ঘাটে কেতিয়াবা এৰেষ্ট কৰা দেখা পাওঁ গাড়ীত ত' ডেফিনেটলি ম্যানমাৰৰ ফালৰ পৰা বস্তুটো আহি থাকিব পাৰে বা বাংলাদেশৰ এটা বৰ্ডাৰৰ পৰা আহিব পাৰে যোনটো আমি শুনা নাই বাংলাদেশৰ ফালৰ পৰা বেলেগ বস্তু অহা শুনো কিন্তু জেনেৰেলি ম্যানমাৰ বৰ্ডাৰটোৰ ফালৰ পৰা আহে আমি সদায় চিন্তা কৰোঁ ইণ্ডো পাক বৰ্ডাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰ কিন্তু ইণ্ডো ম্যানমাৰ বৰ্ডাৰটোৰ ক্ষেত্ৰত আমি কিমান গুৰুত্ব দিছোঁ সেই ক্ষেত্ৰতো আমি চাব লাগে কাৰণ সেইটো আজি ড্ৰাগ কৰিডৰ হৈ গৈছে নেকি আৰু আমাৰ যিমান ইনচাৰ্জেণ্ট আমাৰ গ্ৰুপ আছে সিহঁতৰো এটা ৰেভিনিউ দৰকাৰ আমাৰ চৰকাৰৰ যেনেকৈ মদ বিক্ৰীৰ কাৰণে ৰেভিনিউ কালেকশ্যন কৰি আছে সেইটো বেলেগ কথা মদো কিন্তু ভাল বস্তু নহয় ড্ৰাগ এটা সাংঘাতিক বেয়া বস্তু ত' চৰকাৰ হিচাপে লিগেলি মদৰ পৰা ৰেভিনিউ কালেক্ট কৰি আছে হু নোজ ইনচাৰ্জেণ্ট গ্ৰুপবিলাকে ৰেভিনিউ সহজে এক্সট্ৰেক্ট কৰিবলৈ আজিকালি যিহেতু ছিকিউৰিটি নেটৱৰ্কবোৰ বহুত এক্টিভ থাকে আজিৰ তাৰিখত হঠাৎ তেনেধৰণৰ ধৰি লোৱা এক্সটৰ্শ্যন কৰিবলৈ নোৱাৰি আগতে যেনেধৰণৰ ডিমাণ্ড নোটছবোৰ আহিছিল তেনেকৈ নোৱাৰি চাগে এনেধৰণৰ বিজনেছৰ থ্ৰুদি তেওঁলোকেও বহু ইনকাম কৰি আছে আৰু অভাৰগ্ৰাউণ্ডতো চাগে কিছুমান আমি ভাবিব নোৱাৰা কিছুমান হোৱাইট কলাৰ ক্ৰিমিনেলে তেওঁলোকক সহায় কৰি আছে চ' তেওঁলোকে নিজৰ ইনকামটোৰ কাৰণে আমাৰ ফিউচাৰটোক জিঅ'পাৰ্ডাইজ কৰি আছে চ' এখন সমাজ এটা জাতি এখন ৰাজ্য যদি ধ্বংস কৰিবলৈ লাগে কোনোৱে আহি আজিৰ তাৰিখত নিউক্লিয়াৰ বম পেলাব নালাগে নিচা দ্ৰব্য এনেধৰণৰ বস্তু ড্ৰাগ যদি এৰি দিয়া যায় এটা জাতি নিক্ষেপ হৈ যাব সম্পূৰ্ণ নিক্ষেপ হৈ যাব সমাজখন বৰবাদ হৈ যায় মই তেজপুৰত এইবাৰ ৰিচেণ্টলি কেছ পাইছোঁ আমাৰ ঘৰত চুৰ সোমাইছে একো বেলেগ নিয়া নাই টেপৰ কলটো লৈ গৈছে গম পায়ে যে সেইটো সি বেচিব তাৰ পইচাখিনি লৈ হয়তো ড্ৰাগছ কিনিব বা কিবা আৰু সেইটো পেটাৰ্ণ এটা তাতে গুৱাহাটীতো ৰিচেণ্টলি তেনেকুৱা কেছবোৰ হৈ আছে ইয়াক যদি মই ভাবোঁ যে আমি এটা কংক্ৰিট চলিউশ্যন দিব লাগে যে ইয়াক আমি ধ্বংস কৰিব খুজিছোঁ কাৰণ আমি দেখিছোঁ বিগত সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা এই কথাটো এটা ধৰণে তেওঁলোকেও পাব্লিচিটি কৰে বা পাব্লিচাইজ কৰে যে ড্ৰাগছ তেওঁলোকে ধৰিছে বাট ড্ৰাগছ কমা নাই সমান মাৰ্কেটত সিমানে এভেইলেবল হৈ আছে চ' আপোনাৰ ধাৰণাটো কি সেই গোটেই চৰকাৰী প্ৰক্ৰিয়াটোৰ চাওক মই এতিয়া যদি কথাখিনি ক'ব যাওঁ আকৌ পলিটিক্সলৈ গুচি যোৱা যাব চৰকাৰে আৰম্ভ কৰে কিন্তু সমাপ্ত কৰা দেখা নাযায় বিভিন্ন এনেধৰণৰ অভিযান আৰম্ভ কৰিছে বাৰ্মিজ চুফাৰীৰ ক্ষেত্ৰতে হওক বা যোনটো ৰেষ্ট্ৰিক্টেড মিটৰ ক্ষেত্ৰতে হওক বা ড্ৰাগছৰ ক্ষেত্ৰতে বহুতকেই ৰাস্তাই ঘাটে ধৰা দেখা পালোঁ ক'ৰবাত ভৰিত গুলি মাৰি দিয়া দেখা পালোঁ কিন্তু যিকোনোৱে বস্তু নহওক সম্পূৰ্ণৰূপে ক'ৰবাত আপুনি এটা সমাধান বা ক'ৰবাত দেখিছা নেকি যে শেষ হৈ গৈছে বস্তুটো সেই ড্ৰাগছত কোনোবা ল'ৰা এজনে সেৱন কৰা ল'ৰা এজনক ৰাস্তাত ধৰি কাৰণে তাক ভৰিত গুলি মাৰি দিলে সমস্যাটোৰ সমাধান নহয় তাক লগত লৈ সি কাৰ পৰা আনিলে সেই চেইনটো উলিয়াব লাগিব আৰু মূল যোনটো সিহঁতৰ চ'ৰ্চ হয় য'ৰ পৰা আহি আছে এতিয়া মোৰ সীমিত নলেজত মই যোনটো গম পাওঁ কেছবোৰ পাওঁ NDPSত ক'ত ক'ত ধৰা পৰে কাৰ্বি আংলঙত ধৰা পৰে অমুকত ধৰা পৰে ক'ৰবাত মণিপুৰী ল'ৰা গাড়ীত ধৰা পৰে এনে এটা অনুভৱ হৈ সেই ডিমাপুৰৰ সেই কৰিডৰটোত আছে নেকি সেইটো লাইনৰ থ্ৰুদি সোমাই নেকি আমাৰ অসমত বিশেষকৈ এতিয়া পাঞ্জাৱৰ ক্ষেত্ৰতো বহুতে কয় পাকিস্তানৰ ফালৰ পৰা তাৰ টেৰৰিষ্ট গ্ৰুপবিলাকে কৰে চ' আমাৰ ইফালেও ইনচাৰ্জেণ্ট গ্ৰুপ আছে হয়তো আমাৰ বৰ্ডাৰ ইফালে বা বৰ্ডাৰ সিফালৰো ইনচাৰ্জেণ্ট গ্ৰুপ আছে ইজি ৰেভিনিউ কালেকশ্যন কৰিবলৈ হয়তো কৰিব পাৰে সিহঁতে ক'ব পাৰে যে আমাৰ এটা ডাঙৰ গ'ল আছে সেই গ'লটো এচিভ কৰিবলৈ আমি এইখিনি কাম কৰি আছোঁ চ' চৰকাৰে ইনচাৰ্জেঞ্চি শেষ কৰিবলৈ হ'লে অকল ইনচাৰ্জেঞ্চবোৰক ধৰাটোৱে ডাঙৰ কাম নহ'ব সিহঁতৰ যোনটো ফাণ্ডিঙৰ চ'ৰ্চ হয় সেইটোও শেষ কৰিব লাগিব আৰু সেইটো শেষ কৰিব হ'লে এই ড্ৰাগছ আমি যোনটো এজিউম কৰি আছোঁ মই যোনটো এজিউম কৰি আছোঁ এই ড্ৰাগ নিক্ষেপ কৰিবলৈ লাগিব আৰু লগতে অভাৰগ্ৰাউণ্ডত যোনবোৰ মই যে ক'লোঁ হোৱাইট কলাৰ ক্ৰিমিনেলছবোৰ আছে সিহঁতৰ ক্ষেত্ৰতো অলপমান চৰকাৰে চকু দিব লাগে
এনেকুৱা নহওক মানে চৰকাৰে যি দেখা গৈ আছে এটা আই ৱাছ এটা গিমিক সৃষ্টি কৰে যে আমি ইমান ডাঙৰ কাম এটা কৰি আছোঁ। আজি 2 বছৰমানৰ পৰা মই ড্ৰাগৰ বিৰুদ্ধে কিন্তু এনেধৰণৰ একো অভিযান শুনা নাই। 1.5-2 বছৰ আগত খুব শুনিলোঁ আনন্দ মিশ্ৰা ডাঙৰীয়াহঁত যেতিয়া আছিল। তাৰ পিছৰ পৰা আকৌ ক'ৰবাত ড্ৰাগ বিৰুদ্ধে অভিযানটো নাইকিয়া হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমি বহু জেগাত ফৰেঞ্চিক লেব খুলি আছোঁ, ক'ৰবাত খুলিছোঁ। বহু ক্ষেত্ৰত কি হয় যেতিয়া কণ্ট্ৰাবেণ্ডটো চিজ কৰাৰ পাছত সেইখিনি ফৰেঞ্চিক টেষ্টত লৈ যাব লাগে। ফৰেঞ্চিক ৰিপৰ্ট সময়ত নাহাৰ বাবে বহুতে ডিফল্ট বেইলত পাই যায়। 6 মাহৰ ভিতৰত কমাৰ্চিয়েল কোৱাণ্টিটি থাকিলে 6 মাহৰ ভিতৰত 6 মাহেই জেলত ৰাখিব, থানা মানে জুডিচিয়েল কাষ্টডিত ৰাখিব পাৰিব। আৰু 6 মাহৰ ভিতৰত ৰিপৰ্টখিনি আনিব লাগিব আৰু 6 মাহৰ ভিতৰত চাৰ্জশ্বিট ফাইল কৰিব লাগিব। পুলিচে যদি 6 মাহৰ ভিতৰত চাৰ্জশ্বিট ফাইল কৰিব নোৱাৰে আৰু যদি কি বুলি কয় ইণ্টাৰমিডিয়েট কোৱাণ্টিটিত পায় তেতিয়া তাত 60 ডেজ টাইম থাকে। 60 ডেজৰ ভিতৰত ফৰেঞ্চিক ৰিপৰ্টো আহিব লাগিব, পুলিচে চাৰ্জশ্বিটো ফাইল কৰিব লাগিব। নহ'লে কি হয় কোৰ্টে ডিফল্ট বেইল দি দিয়ে। তো আপোনালোকে নোৱাৰিলে তেওঁৰ এগেইনষ্টত কেছ এটা টাইমত প্লেচ কৰিবলৈ, সেইকাৰণে তেওঁক দি দিওঁ, পিছত দেখা যাব যি হয়। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু নিজেও এজন আইনৰ ছাত্ৰ, তেওঁ এইখিনি কথা গম পাই বুজি হয়তো তেওঁ ফৰেঞ্চিক লেবৰ কথা চিন্তা কৰিছিল। কিমান দূৰলৈ কেইখন আগবাঢ়িছে নাজানো, কাৰণ এতিয়াও বহুতে ডিফল্ট বিল পাই আছে। এই ক্ষেত্ৰত অলপমান চৰকাৰ মানে আৰু অলপ কঠোৰ হ'ব লাগিব। ক্ৰিমিনেলছবিলাকক ধৰিলে সিহঁতক ভালকৈ মানে সিহঁতক আৰু নতুনকৈ ক্ৰাইম কৰিবলৈ জেগা দিবলৈ নালাগে। আৰু যোনটো চ'ৰ্চ হয় অৰিজিনেল চ'ৰ্চ, সেই চ'ৰ্চত মানে আক্ৰমণটো হ'ব লাগে। আৰু এটা কথা দেখা পাই আছোঁ, আকৌ মই পলিটিক্সলৈ সোমাই যাওঁ কথা পলিটিক্সটো পাতিবই লাগিব। NDPS কেছ ব্যৱহাৰ কৰি আকৌ কিছুমান নিৰ্দোষীৰ বিৰুদ্ধেও কিন্তু সঁচাই। আজি মানে জানে এইটো ইমান এটা কঠোৰ যে এবাৰ এই কেছটোত যদি কমাৰ্চিয়েল কোৱাণ্টিটি অৱয়ৱৰ গাড়ীৰ ভিতৰত যদি কমাৰ্চিয়েল কোৱাণ্টিটিৰ মই এটা বস্তু ৰাখি দিব পাৰোঁ, এটলিষ্টটো 6 মাহটো থাকিবহি, ভৰাই থৈ দিব মানে উইদাউট মানে একো ট্ৰায়েলৰ কথাই নাই। 6 মাহটো চাৰ্জশ্বিট দিবলৈ টাইম থাকে ন। পুলিচে একো বেইলো এপ্লাই কৰিব নোৱাৰে। বেইল এপ্লাই কৰিব পাৰিব, বেইল ৰিজেক্ট হ'ব। পুলিচে ক'ব আমাৰ হাতত টাইম আছে, কমাৰ্চিয়েল কোৱাণ্টিটি পাইছোঁ, আমি ফৰেঞ্চিকত গৈছে, বস্তুখিনি আহক, আমি চাৰ্জশ্বিট ফাইল কৰিম। 6 মাহৰ ভিতৰত যদি পুলিচে চাৰ্জশ্বিট ফাইল কৰিবলৈ নোৱাৰে তেতিয়াহ'লে ডিফল্ট বেইলটো পাই যোৱা যাব। চ' বহুত ক্ষেত্ৰত এনেধৰণৰো মই খবৰ পাওঁ যে পলিটিকেলি কিছুমানে এইটো উইপেন হিচাপে ব্যৱহাৰ কৰিব চেষ্টা কৰে। সেই খবৰটো বহুত জেগাত পোৱা যায়। চিনি পোৱা নাই তোক, মানে গালিটো মানে দমটো এনেধৰণৰ দিয়া যায়, তই কোন মানুহৰ লগত লাগি লৈছ, তোক মই NDPS একে কমাৰ্চিয়েল যোনটো C কেছ আছে 22C সেই কেছটোত ফচাই দিম। চ' এনেধৰণৰ ক্ষমতাশালী ব্যক্তিবিলাকে মানুহক ধমকি দিয়া কথাও শুনা যায়। চ' সেই ক্ষেত্ৰতো অলপমান চৰকাৰ অলপমান সেই দিশতো চাব লাগে। কোনোবাই যদি মানুহক ভুৱা কেছ দি কাৰণে সোমাবলৈ চেষ্টা কৰে, তেওঁৰ বিৰুদ্ধেও যেনে উপযুক্ত কিছুমান ব্যৱস্থা থাকে। কিছুমান আছে বাৰু, কোনোবাই ভুল কেছ দিলে। কিছুমান মানুহ এনেধৰণৰ মানুহ আছে, মাজতে এজন মানুহ ঢেকীয়াজুলিত ল'ৰাজনে পলিটিকেলি সেই অঞ্চলৰ এজন মন্ত্ৰীৰ বিৰোধিতা কৰে, চিনি পাইছে। তাৰ পাছত কি হৈ গ'ল নাজানো, সি ঢেকীয়াজুলিৰ ল'ৰা হয়, কাৰ্বি আংলঙত কোনোবা এজন মণিপুৰৰ ল'ৰা এটা ধৰা পৰিছে এখন বলেৰো গাড়ীত কণ্ট্ৰাবেণ্ড লৈ। ওলাই দিলে পুলিচৰ এটা ষ্টেটমেণ্ট ওলাই দিলে, তাৰ মণিপুৰৰ ল'ৰাটোৰ ষ্টেটমেণ্ট এটা ওলাই দিলে যে মই এইখিনি বস্তু গুৱাহাটীত সেই ঢেকীয়াজুলি ল'ৰাটোক ছাপ্লাই কৰিব আহিছিলোঁ। হ'ল তাৰপিছত তাক আহি এৰেষ্ট কৰি লৈ গ'ল। এৰেষ্ট কৰি লৈ যায় তাক কাৰ্বি আংলঙৰ ডিফু জেলত তাত সোমাই ৰাখিলে। মোৰ লগত ককাইহঁতৰ পৰা চবৰে চিনাকি, মোৰ ওচৰত কেছটো আহিল। মই যাই কাৰ্বি আংলঙত কেছটো ফাইল কৰিলোঁ। আৰু সি জেলৰ পৰাতো সেই মণিপুৰৰ ল'ৰাটোকো পাইছে। তাক যেতিয়া কৈছে তই মোৰ কথা কিয় এনেকৈ কৈছে, সেই মই তোমাক চিনিয়ে নাপাওঁ, তোমাৰ কথা কিয় ক'ম, তুমি মোক এৰেষ্ট কিয় কৰিলে, সেইটো বেলেগ কথা। যিহেতু তেওঁক কিন্তু লগে লগে 15-20 দিনৰ ভিতৰতে, খালি জাজজন অলপমান ছুটীত আছিল কাৰণে অলপ দেৰি হ'ল, কিন্তু মই সেই কেছটোত এপিয়াৰ কৰিলোঁ ডিফু কোৰ্টত যায় কাৰণে। মই জেনেৰেলি নাযাওঁ, মই হাইকোৰ্টৰ পৰা বাহিৰত নাযাওঁ, চিনাকি মানুহৰ কাৰণে গ'লোঁ। আৰু তেওঁ দেখা পাই ক'লে যে তেওঁৰ হাতত একো কণ্ট্ৰাবেণ্ড পোৱা নাই, একো পোৱা নাই, এটা মিয়াৰ ষ্টেটমেণ্টৰ ওপৰত, আৰু যোনটো ষ্টেটমেণ্ট কণ্ট্ৰাডিক্ট কৰি আছে এতিয়া। তেওঁক লগে লগে এৰি দিলে। এৰি অকল বেইলে নহয়, গোটেই কেছটোৱে বন্ধ কৰিলে তেওঁৰ বিৰুদ্ধে, চাৰ্জ বন্ধ কৰিলে। সেইকাৰণে আমি যদি আইন বনাওঁ কঠোৰ হ'বলৈ বিচাৰোঁ সমাজখন ভাল হ'বলৈ, কিন্তু দেখা পোৱা যায় তাৰপিছত বহু অপব্যৱহাৰ হয়। এতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে কি কৰিলে, তেওঁ মহিলাসকলৰ
মানে সবলীকৰণৰ বাবে মহিলা শক্তিটো বৃদ্ধি দিবলৈ মহিলাৰ ওপৰত আক্ৰমণ হোৱাৰ বাবে তেওঁ ক্ৰুৱেলটিৰ নামত যোনটো ল বনাইছিল 498 ভাল কথা কোনোৱে কাৰো ঘৰত থকা মানুহজনীক মাৰপিট কৰিবলৈ নালাগে অত্যাচাৰ কৰিব নালাগে ডমেষ্টিক ভাইলেঞ্চ কৰিবলৈ নালাগে বা শহুৰ শাহুত সেইবিলাক কৰিব নালাগে ভাল কথা আইনখন কঠোৰ আছিল কিন্তু তাৰপিছত দেখা গ'ল গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগিলেই প্ৰথম ঘৈণীয়েকে যে সেইটো কেছে দিয়ে আৰু এনেকুৱা এটা আছিল পৰিৱেশ কেছ দিয়াৰ লগে লগে এৰেষ্ট হয় তেতিয়া নন বেইলেবল মানে কোনো ইনকুৱাইৰিৰো কোনো হেৰি নাথাকে এতিয়া আকৌ নতুনকৈ এমেণ্ডমেণ্ট কৰিলে ইমান মিছ ইউজ দেখা পালে সেইটো আকৌ নতুন এমেণ্ড হ'ল এতিয়া ইনকুৱাইৰি কৰি যদি সঁচাই কিবা পায় তেতিয়াহে ব্যৱস্থা লয় চব ক্ষেত্ৰতে কিছুমান ডিমেৰিটছ দেখা যায় এল.কে. আদৱানীৰ ডাঙৰীয়াৰ দিনাখন পোটা আইনটো আনিছিল প্ৰিভেনশ্যন অফ টেৰৰিজিম এক্ট তাৰপিছত দেখা গ'ল বহুতে মিছ ইউজ কৰিলে পলিটিকেলি মিছ ইউজ কৰিলে পোটাটো তাৰপিছত হেৰি কৰি দিলে এতিয়া UAPA-টোতে উইদাউট ট্ৰায়েল সুপ্ৰিম কোৰ্টে বাৰম্বাৰ কৈ আছে বেইল ইজ দ্য ৰুল জেল ইজ এন এক্সেপশ্যন কিন্তু বহুতকে এতিয়া দেখা পোৱা গৈছে আইনত কাৰণ কোৰ্টছ আৰ অবলাইজ বাই দ্য লত আছে UAPA-ত বহুত ষ্ট্ৰিনজেণ্ট ৰুলছ আছে এতিয়া বহুতে UAPA-ৰ বাবে বহুতে সোমাই আছে আজি 4-5 বছৰ ধৰি কোনো ট্ৰায়েলেই হোৱা নাই সোমাই আছে তেওঁলোকে চাৰ্জিল ইমাম উমৰ ফাৰুক দুটাই তাহাঁতৰ কমেণ্টছবিলাকতো ভয়ানক আছিল এতিয়া কমেণ্টছবোৰ এতিয়া মই একজেক্টলি তেওঁলোকৰ ভিডিঅ' কমেণ্টছবিলাক শুনা নাই কিন্তু তাতোকৈ ভয়াৱহ কমেণ্টটো অসমত দি আছে এতিয়া মই দেখা পাইছোঁ দেখা পালে মাৰিম পিটিম লাঠি লৈ য'ত ত'ত ঘূৰি ফুৰিছে দেখোন ভয়াৱহ কমেণ্টছটো এইবিলাক যদি কোনোবাই কয় যে বিদেশীক ধৰিম বেলেগ কথা দেশৰ নাগৰিকত জাতিৰ বিৰুদ্ধে তেওঁলোকৰ জাতি বা ধৰ্মৰ বিৰুদ্ধে যদি কোনোবাই আক্ৰমণ কৰে দুৰ্ভাগ্যজনক কথা মিয়া মানে কি বস্তু মইতো নাজানো এইটো মই সেইখন অসমৰ মুখ্যমন্ত্ৰী জানিব বিচাৰিছোঁ মিয়া বুলি শুনিলে মই মহম্মদ চিৰাজক মিয়া বুলি মাতে ভাৰতৰ ক্ৰিকেট দলে তেওঁক মিয়া বুলি মাতে মিয়া বুলি মই শুনিছোঁ মিয়া মানে জনাব হেৰি অসমৰ কণ্টেক্সত মিয়া মানে আমি এইটো শুনো এতিয়া আকৌ আমি তেজপুৰৰ ফালে মিয়া বুলি ক'লে ভাবিছিলোঁ কোনখিনি মানুহ মানে অবৈধ বাংলাদেশীটো মিয়া বুলি ক'লে তেতিয়াহ'লে মানে যোনখিনি 19 লাখ মানুহৰ বাহিৰে যোনখিনি মানুহ ভাৰতীয় হয় সেইখিনি মানুহ কি বুলি ক'ম তেতিয়াহ'লে যোনে সম্পূৰ্ণৰূপে অসমীয়া ভাষাটো হয়তো ঘৰত নকয় তেওঁলোকৰ দোৱানটো শুনিলে অলপমান বঙালী যেন লাগে চ' সেইখিনি মানুহ বাৰু যোনখিনি অবৈধ বাংলাদেশী বাৰু মানি ল'লোঁ তোমাৰ কথা সিহঁত মিয়া যোনখিনি নহয় সিহঁতক কি ক'ম এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়েতো জেনেৰেলাইজ কৰিলে কথাটো আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া জেনেৰেলাইজ কৰি কথা ক'লে এতিয়া আমিও মাত মাতিব আমিও ভাবিলোঁ এইটো কোনখন পৃথিৱীত আছে অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এনেধৰণৰ বক্তব্য প্ৰদান কৰে তেওঁক যোনে ইলেক্ট কৰিছে ভোট দিলেও ইলেক্ট কৰিছে ভোট নিদিলেও ইলেক্ট কৰিছে তেওঁৰ সেই ডেম'ক্ৰেটিক প্ৰচেছটোত যোনে ভাগ লৈছে যোন ভাৰতীয় হয় কাৰণ যাক মিয়া হিচাপে কৰি আছে ইয়াত আমাৰ ক'ৰবাত আকৌ গুৱাহাটীৰ ফালে গেদা বুলি কয় কেতিয়াবা শুনিছা চাগে আমাৰ সিফালে কিছুমান মিয়া ইফালে আকৌ নামনিৰ ফালে ভাটিয়া বুলি কয় আচ্ছা সেইটো মানে বেলেগ ৱৰ্ড এতিয়া চবফালে মানে আমাৰ সিফালৰ যোনটো ৱৰ্ড সেইটো হৈ আছে এতিয়া মই কথা ক'লোঁ এটা কথা কওঁ নগাঁৱত আলিটাঙনি বুলি এখন গাঁও আছে তাত 19th century আৰম্ভণিতে উছমান আলী ছদাগৰ নামৰ এজন ব্যক্তিয়ে অসমীয়া স্কুল এখন স্থাপন কৰিছে হয়তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষাৰ কণ্টেক্সটত যদি কওঁ তেওঁ এজন মিয়া এতিয়া তুমি যদি ভাবা মিয়া মানে অবৈধ বাংলাদেশী তে উছমান আলী ছদাগৰক তুমি অবৈধ বাংলাদেশী ক'ব পাৰিব নেকি একে চিম্পল মই তেওঁলোকৰ ল'ৰাবোৰক এতিয়াও চিনি পাওঁ তেওঁ ঢুকালে তেওঁ এজন মাষ্টৰ আছিল আমাৰ তেজপুৰৰ আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰমান যাবলৈ 5 মাইল বুলি এটা তাত এজন মাষ্টৰ আছিল নামটো মই নকওঁ যিহেতু ফেমিলিৰ পৰা মই এতিয়াও পাৰ্মিশ্যন লোৱা নাই উছমান আলী ছদাগৰ যিহেতু অসমত চবেই নাম লৈ তেওঁলোকে 1942 চনতে তাত অসমীয়া স্কুল স্থাপন কৰিছে কিন্তু আজি মুখ্যমন্ত্ৰী কণ্টেক্সত ক'ব গ'লে তেওঁ মিয়া হ'ব তেওঁ 42 চনত স্কুলত স্থাপন কৰিছে 85 চনত তেওঁ বিধানসভাৰ নিৰ্বাচনত খেলিছে সেইটো বেলেগ কথা পৰাজিত হৈছিল এজন সন্মানীয় ব্যক্তি আছিল তো সেইজন মানুহক এতিয়া তুমি যদি ভাবা মিয়া মানে অবৈধ বাংলাদেশী তেওঁক ক'ব নেকি যদি মিয়া মানে অবৈধ বাংলাদেশী উই আৰ উইথ চিফ মিনিষ্টাৰ অফ আছাম তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কেটেগৰী কি বুলি ক'ব উছমান আলী ছদাগৰক কি বুলি ক'ব সেইটো ক্লিয়াৰ কৰি দিয়ক তেওঁ বংশধৰক কি বুলি ক'ব সেইটো ক্লিয়াৰ কৰি দিয়ক মই এজন আন এটা দলৰ ল'ৰাজনে খুব ধুনীয়াকৈ
সংবাদ মাধ্যমত এটা তথ্য দিয়ে 1920ৰ পৰা 30 চনৰ ভিতৰত প্ৰায় 6,50,000 বুলি কয় নেকি ভূমিপট্টা সেইখিনি সময়ত হেনৰি কটনে দিছিল মানে মই এটা কথা একে কওঁ দেই অসমত এটা এনেধৰণৰ এটা সময়ছোৱা আহিছিল যোনখিনি সময়ত ধৰি লওক আমাৰ অসমত কলাজোৰ পালে তাৰপাছত এটা 1898 চনত ভূমিকম্প পালে একেটা সময়তে অসমত চাহৰ আৱিষ্কাৰ এটা হ'ল আৰু চাহৰ আৱিষ্কাৰ হোৱা যিহেতু আমি তেজপুৰৰ কথাটো বহুত ওলাব চাহ যোনে আৱিষ্কাৰ কৰিছিল তেওঁৰ যোনটো কবৰ তেজপুৰতে আছে তেজপুৰ খ্ৰীষ্টিয়ান হেৰিটেজ আছে চ' এই চাহ খেতি কৰিবলৈ মানুহ লগা হ'ল আৰু অসমত যিহেতু মানুহৰ জনসংখ্যা একেবাৰে হ্ৰাস পালে আমাৰ এই আইতাহঁতৰ ঘৰৰ বহু মানে মোৰ আইতাৰে ডাঙৰ ককায়েক এজন ঢুকাইছিল অমুক বহুত মানুহ আগতে কলেৰা হৈ বহুত মানুহ ঢুকাই যায় মানে নিজৰ পৰিয়ালৰ 8-9টা ল'ৰা ছোৱালী যদি চাগে 3-4টা ঢুকাই যায় ডাঙৰ হওঁতে 4-5টাই হয় 3-4টা নাইকিয়া হৈ যায় চ' অসমত যেতিয়া সাংঘাতিকভাৱে জনসংখ্যা কমি গ'ল তেতিয়া খেতি কৰিবলৈ মানুহ আনিলে খেতি কৰিবলৈ এটা ছাইডৰ পৰা গ্ৰ' মোৰ ফুডৰ নামত মানুহ অনা গ'ল এফালৰ পৰা চাহ খেতি কৰিবলৈ মানুহ আনিলে উৰিষ্যা আৰু ঝাৰখণ্ডৰ পৰা য'ত আমি টি গাৰ্ডেনবোৰত আজিও তেওঁলোকক পাওঁ তেওঁলোকৰ মানুহখিনি আৰু এইখিনি মানুহ আনিলে ইউনাইটেড ইণ্ডিয়াৰ মই কৈছোঁ দেই ডেট ৱাজ এ পাৰ্ট অফ ইণ্ডিয়া ইষ্ট বেংগল তেতিয়া ইণ্ডিয়া পাৰ্টিশ্যনো হোৱা নাছিল এই উছমান আলী ছদাগৰ নিচিনা মানুহ আহিল আৰু বহুৱে আহি মৰিগাঁৱৰ মৈৰাবাৰীত ষ্টেচনত 5 টকীয়া টিকেট এখন কাটি কাটি পঠাই দিয়া হৈছিল চ' এটা মানে ইষ্ট বেংগলৰ পৰা অহা মানুহখিনিক চাউলৰ খেতি কৰিবলৈ দিলে পেডি আৰু এওঁলোকক চাহৰ অলপ 20-30 ইয়াৰ্ছো ইফাল সিফাল থাকিব পাৰে এতিয়া কথা হ'ল একেটা টাইমত আনডিভাইডেড ইণ্ডিয়াৰ সেইটো বেলেগ কথা উৰিষ্যা ঝাৰখণ্ড ইণ্ডিয়াত থাকি গ'ল সেইখিনি পৰ্চন য'ৰ পৰা আহিছিল তেওঁলোক আজিৰ তাৰিখত বাংলাদেশ তেতিয়া ইষ্ট পাকিস্তানত গুচি গ'ল কিন্তু তেওঁলোক ইউনাইটেড ইণ্ডিয়াত মাইগ্ৰেট কৰিছিল এটা বৰ্গৰ মানুহ আজি কোনোবা এটা ৰাজনৈতিক দলৰ ভোট বেংক কাৰণে তেওঁলোকৰ ওপৰত প্ৰশ্ন কেতিয়াও নুঠিব আৰু প্ৰশ্ন উঠাটো অনুচিত হ'ব জাষ্ট বিকজ এটা কাৰোবাক ভোট নিদিয়ে আৰু এই শাসকীয় ৰাজনৈতিক দলটোৰ যদি আজি 30-40 বছৰ যাত্ৰা দেখা পাওঁ তেওঁলোকৰ ফেটৰ মানুহখিনিক আক্ৰমণ কৰি থকাটো এইটো তেওঁলোকৰ এটা পলিটিকেল জাৰ্ণিৰ এটা অংশ অসমত বাৰু মিয়া আছে গুজৰাটত মিয়া নাছিল ইউপিতো মিয়া নাছিল আপুনি কিন্তু এটা ডাঙৰ পইণ্ট কৈছে আপুনি তাৰমানে আমাৰ চাহ বাগিচাৰ মানুহখিনি আৰু যিখিনি মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কৈছে তেওঁলোকক আপুনি একেই অসমীয়া বুলি ক'ব নহয় একে অসম নহয় তেওঁলোকে অসমত যোনটো টাইমত সোমাইছিল অলমষ্ট টাইম ফ্ৰেমটো একেই তাৰমানে সেইটোৱে যে তেওঁলোক একেলগে আহিছিল একেলগে যোনখিনি অলমষ্ট একেলগে আহিছিল একেলগে অলমষ্ট 20-30 তাৰমানে ইয়াৰ্ছৰ যদি ইফাল চাহ বাগিচাৰ মানুহখিনিক আমি অসমীয়া আখ্যা দিব পাৰোঁ এইখিনি মানুহ বা মিয়াখিনিক আমি কিয় অসমীয়া আখ্যা দিছোঁ অ'কে অসমীয়া আখ্যা দিছোঁতো কিয় অসমীয়া আখ্যা দিয়া নাই অঁ অসমখন আজি 2016 বছৰ অসম নহয় অঁ তাৰ আগত আমি কি কৰিছিলোঁ এইখিনি মানুহে যেতিয়া ইয়াত আহি সোমাল এইটো বেলেগ কথা আমাৰ চাহ বাগিচাৰ মানুহখিনি এটা বাগিচাৰ ভিতৰৰ অঞ্চলত থাকি গ'ল তেওঁলোককো লাইন প্ৰথা দি দিয়া গ'ল চ' যে লাইন প্ৰথা অনুযায়ী তেওঁলোকে 20 কিলোমিটাৰ মানে ব্ৰহ্মপুত্ৰৰ পৰা 20 কিলোমিটাৰ ভিতৰত থাকিব লাগিব আৰু তাৰ মাজত আৰু এটা কথা সেইখিনি সময়ত বিহাৰৰ ফালৰ পৰা লেবাৰ আনিবলৈ চেষ্টা কৰা হৈছিল কিন্তু বিহাৰৰ লেবাৰবিলাকো বহু কৰ্মী কিন্তু তেওঁলোকে ভিজা মাটিত তেওঁলোকে কাম কৰিবলৈ নোৱাৰে মানে পানীত ডুব মাৰি তলত গৈ কাৰণে মৰাপাতৰ খেতি তেওঁলোকে কৰিবলৈ নোৱাৰিব সেইকাৰণে কিছুমান মানুহ থাকি আকৌ তেওঁলোক উভতি গুচি গ'ল বহুখিনি সেইখিনি সময়ত কিন্তু আকৌ এটা পপুলেশ্যনৰ ডেম'গ্ৰাফি লাহে লাহে চেঞ্জ হৈ আহিছিল মানুহখিনি মানে জন্মৰ হাৰটো বহুত বেছি আৰু আমাৰ চাহ বাগিচাৰ মানুহখিনি চাহ বাগিচাৰ ভিতৰতে আবদ্ধ হৈ থাকিল তেওঁলোকে এটা নিজৰ ছিষ্টেমত থাকে তেওঁলোকে ডিষ্টাৰ্ব বাহিৰত ওলাই আহি নতুন একে ৰিচেণ্টলিলৈকে তেওঁলোকে বাহিৰত গাঁও ওলাই নাহিল এইখিনি মানুহ কি হ'ল 20 কিলোমিটাৰ ভিতৰত যদিও থাকিব দিছিল আমাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে তেওঁলোকে লাহে লাহে 20 কিলোমিটাৰ ৰুলটো ব্ৰিটিছে দিয়া ৰুলটো ভাঙি আহিলে মানে উপায় নাই আৰু মাটি যিহেতু গৈ আছে তেওঁলোক আহি থাকিব লগা পৰিল আৰু যিমান দূৰলৈকে জানো 1930 মানতে এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছিল
অম্বিকাগিৰি ৰায়চৌধুৰী বা তেনেকুৱা ধৰণৰ তেতিয়া অলপ এটা শংকা সৃষ্টি হৈছিল অসমৰ যিহেতু আমাৰ অসমীয়া মানুহখিনি বা জনজাতীয় মানুহখিনিৰ সংখ্যাটো কম তেওঁলোকে ডেম'গ্ৰাফিটো চেঞ্জ কৰিব নেকি কিন্তু অসমত বিভিন্ন সময়ত বিভিন্ন মানুহ সময় অসমীয়া হৈছে তেতিয়াই অলপমান এটা ক্লেছ হৈছিল কিন্তু সেইখিনি সময়ত এটা ডাঙৰ কিন্তু কনষ্ট্ৰাক্টিভ কাম কৰিছিল সেই মানুহখিনিৰ যোনখিনি তেওঁলোকৰ চৰ্দাৰ আছিল বাহিৰী যে আমি নিজৰ জেগা এৰি থৈ আহি ইয়াত আহিছোঁ আৰু আমি ইয়াৰ মাটিৰ লগতে আমি মিলি যাম আমি অসমীয়া ভাষা সংস্কৃতিটো আঁকোৱালি ল'ম আমি অসমীয়া হৈ থাকিম তেতিয়া কি হৈছিল বহু পৰিমাণে সেইখিনি অলপমান হেৰি হৈছিল আৰু তাৰপিছৰ মুহূৰ্তত আমি দেখা পালোঁ তাৰ 20-25 বছৰ পাছত হোমেন বৰগোহাঁই ডাঙৰীয়াই তেওঁলোকক ন অসমীয়া ক'লে ভূপেন হাজৰিকা দেৱে তেওঁলোকক ন অসমীয়া বুলি ক'লে তাৰপিছত 1995 যেতিয়া অসম সাহিত্য সভা হ'ল সৰ্থেবাৰীততো ক'লে বোৱাৰী এজনী ন বেছি বছৰ হৈ নাথাকে এওঁলোকে ইমান বছৰ পৰা থাকে এতিয়া আৰু ন অসমীয়া তেওঁলোক অসমীয়া হৈ গ'ল কাৰণ মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ মই যিমানে ভিতৰে হেৰিত সোমাই গৈছোঁ মই নিজে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িছোঁ কিন্তু মোৰ লগত যিমানখিনি মই তেওঁলোকৰ গাঁও ভূঁইবোৰত সোমাইছোঁ তেওঁলোকৰ ঘৰৰ ওচৰে পাঁজৰে অসমীয়া মাধ্যম স্কুল আজি আমাৰ চহৰ অঞ্চলবিলাকতো গুৱাহাটী অঞ্চলবিলাকত অসমীয়া স্কুলবিলাকত ছাত্ৰ ছাত্ৰী পোৱা নাযায় কিন্তু আজিৰ তাৰিখত মাইনৰিটি এৰিয়া গাঁও ভূঁইত যাওক অসমীয়া স্কুলত ছাত্ৰ ছাত্ৰী ভৰি আছে চ' তেওঁলোকে লেংগুৱেজটো তেতিয়া এডপ্ট কৰিছিল চ' এইটো এটা পলিটিকেল এটা নেৰেটিভ সৃষ্টি কৰি আছে আৰু পলিটিকেল নেৰেটিভটো সৃষ্টি কৰোঁতে আমি প্ৰতিজন অসমীয়া মানুহে সেই কথাটো অলপ সুস্থিৰে আমি চিন্তা কৰিবলৈ লাগে যে এই পলিটিকেল নেৰেটিভটোৰ বাবে আমি সমাজখন কি বিভাজিত কৰি দিম নেকি ভৱিষ্যতলৈ কাৰণ মানুহখিনি সদায় ইয়াতে থাকিব ইয়াতে আছে এইটো অসম্ভৱ কথা আজি মই স্পষ্টকৈ ক'ব বিচাৰোঁ চৰকাৰলৈকে বাকী বাদ দিয়কচোন NRCৰ পৰা ভুলে হওক শুদ্ধ হওক মই সেইটো ডিবেটত নাযাওঁ 19 লাখ মানুহটো বাদ পৰিছে সেই 19 লাখ মানুহৰ ওপৰত ব্যৱস্থা লওকচোন তাত কিয় ব্যৱস্থা কিয় ল'ব পৰা নাই বুলি ভাবি 19 লাখ মানুহৰ ভিতৰত বেছি সংখ্যক এনেকুৱা মানুহ আছে যোনে চৰকাৰ আনাত আমাক মানে তেওঁলোকক সহায় কৰিছিল তেওঁলোকৰ ডাঙৰ ভোট বেংক সোমাই আছে তাত সেইকাৰণে নকৰে মানে ক'বলৈ এতিয়া বেয়া লাগে এইবোৰ কথা মই আকৌ এটা কথা ক্লিয়াৰ কৰি দিছোঁ যে চাহ জনজাতীয় মানুহখিনি যেনেকৈ আজিৰ তাৰিখত অসমীয়া হয় তেওঁলোকে য'ৰ পৰা আহিছিল সেইখিনি ভাৰতৰে অংশ আছিল আৰু তেওঁলোকৰ অসমীয়াৰ চৰিত্ৰৰ ওপৰত আমি কেতিয়াও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰোঁ ঠিক তেনেধৰণে যোনখিনি মানুহ 1920, 30, 1910 দশকত আহিছিল বা তেওঁলোকৰ যোনবোৰ অফস্প্ৰিংছবিলাক আছে তেওঁলোক একাকাৰ কৰি কোনোবা যদি আজি 20 বছৰ আগত ক'ৰবাৰ পৰা ওলাই আহি গৈছে সেইজন মানুহৰ লগত আমি একাকাৰ কৰিব নোৱাৰোঁ 1971 25 মাৰ্চ এতিয়া যিহেতু ছুপ্ৰিম কোৰ্টেও এটা অৰ্ডাৰত মোহৰ মাৰি দিলে অসম চুক্তিৰ সেই দফাটোক তাৰ আগৰ মানুহখিনিক যদি আমি সেই বেয়া চকুৰে চাওঁ তেতিয়াহ'লে আমি আইনৰ বিৰুদ্ধে যাই কামখিনি কৰা হ'ব আৰু জাতি হিচাপে চাগে আমি অন্যায় কৰা হ'ব চব কিন্তু যদি মানে মোৰ এটা প্ৰশ্ন ইয়াতে এনেকুৱা আছে যে বহুতখিনি সময়ত সামাজিক মাধ্যমত আমি বহুতে নিজৰ মত বিনিময়ত আগবঢ়ায় চিন্তা চৰ্চাবোৰ আগবঢ়ায় মই ৰাজনীতিৰ কথাটো বাদ দিছোঁ মই কোনে পলিটিকেলি কি কৈছে মই নাজানো মই সামাজিক ৰূপত চাব খোজোঁ যে আজিৰ তাৰিখত আপুনি যেনেকৈ ক'লে চাহ বাগিচাৰ লোকখিনিৰ মাজত সেই আগ্ৰাসনিক মেণ্টেলিটিটো নাই মই ধৰি লওঁ মিয়া বুলি টাৰ্মটো ইন জেনেৰেল ইউজ কৰিছোঁ আমি যদিও তাৰে এটা প্ৰপাৰ ডেছক্ৰিপশ্যন পোৱা নাই বাট যিখিনিৰ কথা মুখ্যমন্ত্ৰীয়ে হয়তো দাঙি ধৰে সেইখিনিত দেখা যায় যে জনগাঁথনিৰ সলনি কৰাৰ অভিযোগ আহে সত্ৰৰ মাটি বেদখল কৰাৰ অভিযোগ আহে বহুতখিনি সময়ত অসমীয়াৰ বিৰুদ্ধে কথা কোৱা আহে মই আজি এটা ভিডিঅ' পাইছোঁ য'ত কৈছে অসমীয়া মানুহবোৰ চাইনা আৰু থাইলেণ্ডৰ পৰা আছে তাৰলৈকে ঘূৰি যাব লাগে আমাক খেদিব নোৱাৰোঁ মই পাইছিলোঁ কাৰ্বি আংলঙত বিহাৰী মানুহখিনিয়ে কৈছিল বিহাৰী তাতে গো বেক কৈছিল বিহাৰী মই জাষ্ট এই প্ৰসংগটোত কৈছোঁ যে এইবোৰ যে কমেণ্ট আহে বহুতখিনি সময়ত আপুনি নাভাবেনে এইবিলাকৰ কাৰণে সেই মিছ আণ্ডাৰষ্টেণ্ডিংটো হৈ আছে আৰু এই যিখিনি মই একদম আকৌ জেনেৰেল টাৰ্ম অসমীয়া মুছলমান বা 1971 আগৰখিনি তেওঁলোকে নিজে হয়তো এই অসমীয়া মানুহখিনিৰ লগত লগ নিদি বা এইবোৰ বস্তু কণ্ডেম নকৰাৰ কাৰণে এনেকুৱা ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ ক্ৰিয়েট হৈছে কাৰণ বিহাৰীৰ যেতিয়া হৈছিল মই ক'ম প্ৰথম অসমীয়াই কৈছিল এইটো ভুল হৈছে আৰু স্পষ্টকৈ কওঁ প্ৰথম হিন্দুৱে কৈছিল এইটো ভুল হৈছে কিন্তু কালি এই ল'ৰাজন কওঁতে মই কিন্তু মুছলমান মানুহ খুব কম দেখিম যোনে এইটো অ'পেনলি কণ্ডেম কৰিব এতিয়া প্ৰথম কথা ময়ে এতিয়ালৈকে ভিডিঅ'টো দেখা পোৱা নাই প্ৰথম কথা কণ্ডেম কৰাৰ আগতো দেখা পাব লাগিব
আৰু আচৰিত এইটোৱে যে আজি- বহুত দেৰিকে দেখা পায় দেখা পোৱা বিহাৰতো যায়। আগতে দেখা পায় নহয় এতিয়া কথা হ'ল অসম এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি কিবা এটা কথা কয় আমি সোনকালে দেখা পাওঁ লগে লগে আমি কণ্ডেম কৰোঁ কিবা কথা কৈ দিলে এতিয়া আগ্ৰাসনৰ মিনিংটো কি হ'ব মই নাজানো আগ্ৰাসন ইন দ্য চেন্স কি আজি যোনখিনি পূৰ্ববংগীয় মূলৰ মানুহখিনি বুলি কৈ আছে সেইখিনি মানুহে আহি কাৰো চৰকাৰী চাকৰিটো খাই দিয়া নাই ফেঞ্চি বজাৰত দোকান কৰিবলৈ সাহস কৰা নাই গুৱাহাটী বা চহৰ নগৰবিলাকত কথাই মাটি লাখ লাখ টকা দি কিনিবলৈ সাহস কৰা নাই য়েছ লেবাৰ শ্ৰেণীটো তেওঁলোকে লৈছে আৰু এতিয়া আৰু কেতিয়াও তেওঁলোকৰ হাতত এনেখিনি ৰাজনৈতিক ক্ষমতাও অহা নাই যে তেওঁলোকে নিজৰ শক্তিৰে কেতিয়াবা চৰকাৰ এটা গঠন কৰিবলৈ পাৰিম বুলি ভাবিব আৰু সেইটো কেতিয়াও নাহে মই এইটো ৱৰ্ড কেতিয়াও নাহে ইম্পচিবল কাৰণ সেইখিনি মানুহ যিমান পাৰ্চেণ্টেজ মানুহ আছে সেইখিনি এটা অঞ্চলতে সিঁচৰি মানে হেৰি হৈ আছে যদি স্প্ৰেড হৈ থাকিলে হয় তেতিয়া বেলেগ কথা আছে লাহে লাহে স্প্ৰেড হৈ আছে নাই হোৱা আৰু সেইটো তাতকৈ বেছি সেইটো পলিটিকেল বুলি ভাবে সেই নেৰেটিভটো নাই সেইটো পলিটিকেল কেতিয়া অলপ চলপতো হ'ব এতিয়া চোৱা মই তেজপুৰৰ ল'ৰা মই এতিয়া গুৱাহাটীত থাকোঁ আজি 11-12 বছৰৰ পৰা কমপ্লিটলি থাকোঁ এতিয়া মই কৰ্মসূত্ৰে ইয়াত থকাটো বেলেগ কথা অলপ চলপ ক'ৰবাত হ'ব পাৰে কিন্তু মই যিমান একেবাৰে নোহোৱাও নহয় একেবাৰে নহয় একেবাৰে হোৱাও নহয় এতিয়া চোৱা মই একেবাৰে স্পষ্টকৈ কওঁ অসম আন্দোলনৰ এটা মই শ্লোগানৰ কথা কওঁ আলি কুলি বঙালী নাক চেপেটা নেপালী ক'ৰ পৰা আহিলি আছে হেংদাং ইলাইটো বাদ দিছোঁ আলি কুলি বঙালী নাক চেপেটা নেপালী এতিয়া ক'ত লাগি আছোঁ আমি অকল আলিতহে লাগি আছোঁ আমি মই কাৰো পিছফালে কিন্তু মই কোৱা নাই মই বাকীবিলাকৰ পিছফালে লাগিব লাগে বুলি দেই মই এইটো স্পষ্ট কৰি দিছোঁ এই আলিৰ পিছফালে যেতিয়া লাগি আছোঁ আৰু বাকী পিছফালে যেতিয়া নালাগোঁ আৰু লগা দৰকাৰো নাই তেতিয়া ডেফিনেটলি কুৱেশ্যন এটা আহিব যে আজিৰ বিজেপিয়ে সেই LK আদৱানীৰ ৰথযাত্ৰাৰ আইডিঅ'লজিৰে কাম কৰি আছে নে সঁচাই অসমৰ জাতীয়তাবাদৰ কাৰণে কাম কৰি আছে আৰু যদি এনেকেও ভাবি চাই যে অকল আলিক লগাৰ ৰিজনটো কি হ'ব পাৰে আলিক লগা ৰিজন কুলিক লগাৰ ৰিজনটো মই দিলোৱে আগ্ৰাসনী মেণ্টে আপুনি নিজে কৈছে তেওঁলোক নিজৰ মাজতে সোমাই আছে তেওঁলোকে জনগাঁথনি সলনি কৰা নাই আছে ৱৰ্ডটো আচলতে ক'ব নাপায় কুলি কাৰণ তেওঁলোকেও বেয়া পায় বাৰু মই মোৰ মুখেৰে ওলাইছে বা শ্লোগান এটা কিন্তু এটা কথা পলিটিকেলি তেওঁলোক বেছি শক্তিশালী আজিৰ তাৰিখত উজনি অসমত 2টাকৈ MP চিট তেওঁলোকে লৈ যাব পাৰিব কিন্তু বিধানসভাত তেওঁলোকৰ বহু মানুহে আহি বহে আজি যদি বিচাৰা পলিটিকেল নেৰেটিভ যদি অৱয়ৱে কালি এটা পলিটিকেল পাৰ্টি বনাই কাৰণে সেইটোক আগ্ৰাসন কৰিব বিচাৰা কৰিবা তোমাৰ সত্য তোমাৰ আন চেনেলে বাকী চেনেলবিলাকে যদি নেৰেটিভটো চলাই যায় কালি সিহঁতকো আগ্ৰাসনকাৰী কৰি দিব কৰিবও লাগিব নহয় কৰি দিব পাৰে আজি যদি তেওঁলোকে 2টাকৈ MP জিকাব পৰা হৈ গৈছে বা 3টা MP ক'ত 2টা তেওঁলোকে কোৱা নাই নহয় যে অসমীয়া চাইনিজ হয় অসমীয়া থাইলেণ্ডৰ হয় বিহাৰৰ মানুহখিনি কৈছে নহয় সেইটোতো কুলি মানুহ আপুনি কুলিখিনি ক'ব নোৱাৰে নহয় তেওঁলোকে কোৱা নাই আপুনি আদিবাসী মানুহখিনি ক'ব তেওঁলোকে কোৱা নাই আগ্ৰাসন মানে মই আগ্ৰাসনৰ মেণ্টেলিটিটো কৈ আছোঁ কাৰণ এইটো ভুল কাৰ্বি আংলংটো ভুল আৰু সেইটো কৈছেও ভুল বুলি মই এইখিনিৰ কথা কৈছোঁ যিখিনিয়ে নকয় এইটো ভুল বুলি মই এটা ডাঙৰ কথা এইখিনিতে মই মানে প্ৰথম কথাটো তোমাৰ কথাটো শুনিলোঁ অসমীয়া মানুহখিনি চাইনিজ হয় এইটো জেনেৰেলি ক'বতো সম্ভৱ নহয় কেনেকৈ ক'লে এইটো যদি কোনোবাই কৈছে কাৰণ তেওঁলোকক যদি কোনোবাই বাংলাদেশী বুলি কৈ আছে চাগে কোনোবাই সেইটো কাউণ্টাৰ হিচাপে কৈছে কিন্তু সেইটো ভুল সেইটো ক'ব নোৱাৰে কোনোবাই কাৰোবাক বাংলাদেশী কোৱাটো সাংঘাতিকভাৱে ভুল মই বেলেগ কথা নকওঁ এটা নিউজ চেনেল মোক বাংলাদেশী বুলি কৈ দিছিলে এজনে কিহৰ কাৰণে কৈছিল মই নাজানো নিউজ বাজিছিল নেকি এটা টক শ্ব' এটাত দূৰৰ পৰা কিবা হেৰি কৰি কাৰণে তাৰপিছত মই তাক ক'লোঁ মই কোৰ্টত মই চাইছোঁ দৌৰাইছেনে টানি আছোঁ এতিয়া মোকতো প্ৰমাণ কৰি দিব লাগিব নহয় নাই ইমান সৰু কথা নহয়তো এটা মানুহক এনেই কথা কওঁতে মনত আহি গ'লে মুখখন এইটো এটা গালি হৈ গ'ল আগৰ আজি 100 বছৰ আগত USA তেনেকুৱা আছিল ক'লা মানুহ দেখা পালে গালি পৰাৰ নিচিনা হৈছিল তাত ৰেচিয়েল এবিউজৰ ল আনিছিল দুখৰ কথা 100 বছৰ পাছত পৃথিৱীখন ইমান আগবাঢ়িল এতিয়া আমি তেনেকুৱা এটা ছিটুৱেশ্যন অসমত সৃষ্টি কৰি আছোঁ বিদেশী পক্ষত কোনে থিয় হ'ব কিন্তু এইটো কথাত মই মাত মাতিম যেতিয়া এজনী গৰীয়া মাতৃ আজি বাংলাদেশত বিদেশী আইনৰ বলি হৈ কাৰণে আজি বাংলাদেশত পৰি আছে চকিনা বেগম BBC-য়ে নিউজ কৰিছে বঙালী ভাষাই নাজানে অসমীয়া ভাষা জানে বৰকুৰা গাঁৱৰ নলবাৰীৰ জীয়ৰী
তাতেই বিয়া হৈ কাৰণে বৃদ্ধাকালত আইনিক মেয়ৰ পাপত তেওঁ নটিচ পালে তেওঁ নগ'লেই কোনোবাই ক'লে অসমীয়া মানুহৰ কিয় কাৰণে নটিচ যাব লাগে বিদেশী বনাই দিলে বিদেশী বনাই তেওঁক লৈ যায় বৰ্ডাৰত এৰি দিলে আজি বাংলাদেশত আশ্ৰয় লৈ আছে সেইখন দেশো জেলত সোমাই দিলে ভাৰতীয় আহি আমাৰ দেশত উইদাউট ভিছা সোমাইছে বুলি কোনোবাই মানে প্ৰবনো কেছ কৰি কাৰণে বেইলত লৈ আনিলে তথাপিতো কোনোবা মানুহে এজোখৰে অচিনাকি মানুহ এঘৰে মৰমত আশ্ৰয় দিছে তাতে বাংলাদেশ এইটোতো বিবিচিতটো নিউজ ওলাইছে চ' এই নেৰেটিভ সৃষ্টি কৰাৰ কাৰণে হোৱা নাই নেকি মই কিমানটা কেছ দেখাই দিম য'ত গৰীয়া মানুহ জেলত সোমাইছে চ' জেনেৰেলাইজ কৰাৰ কাৰণে বাংলাদেশীক জেনেৰেলাইজ কৰাৰ কাৰণে আজি বহু ভাৰতীয় মানুহে সেই অত্যাচাৰৰ সন্মুখীন হৈছে এই ছেগ্ৰিগেশ্যনটো কেনেকৈ কৰিব পাৰি NRC ৱাজ এ গ্ৰেট মানে ৱে কিন্তু NRCখনো হ'ব নিদিয়ে নেকি কোনোবাই মোৰ এনেকুৱা লাগে কাৰণ পলিটিক্সটো কৰিবলৈ কোনোৱে নোৱাৰিব নহয় আইডেণ্টিফাইটো আমি কৰিবই লাগিব আদাৰৱাইজ চলিউশ্যন নাই NRC বহুত ধুনীয়া এক্সাৰচাইজ এইটো ধুনীয়া এক্সাৰচাইজ ভুল থাকিব পাৰে যিকোনো প্ৰচেছত ভুল থাকে এটলিষ্ট আমি অসমীয়া জাতিয়ে ইমান বছৰ মূৰত 19 লাখ মানুহ পাইছিলোঁ আৰু NRCত ৰুল 10ত আছে পিছলৈ আমি সংশোধন কৰিব পাৰোঁ অ'কে কিন্তু সেইখিনিত আমি কিয় কাৰণে ৰখি গ'লোঁ প্ৰশ্ন আহিব কিয় কাৰণে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অসমত জাপি দিয়া হ'ল ওচৰ চুবুৰীয়া ৰাজ্যবিলাকত নিদিলে 6 শিডিউল লেণ্ডবিলাকত নিদিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে কিয় কাৰণে সেইখিনি সময়ত বিধানসভাত এটা ৰিজলিউশ্যন পাছ কৰিব নোৱাৰিলে যি হিচাপে কনৰাড চাংমাই পাছ কৰিছিল মেঘালয় বিধানসভাত মই বাৰে বাৰে কৈ আছোঁ মই কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয় কিন্তু 71 পাছত পিছফালে যদি চাব লাগে মই বেলেগ নকওঁ তোমালোকৰ পৰিয়ালৰ মানুহক সুধিবাচোন তেজপুৰত ডাঙৰ ডাঙৰ হোলা আছিল নে নাই তেজপুৰখন ধুনীয়া বুলি কিয় কৈছে সেইটো আৰ্টিফিচিয়েল ড্ৰেইন আছিল পানী বৈ গুচি যায় ধুনীয়াকৈ জাম নহয় আজি হোলা আছে কমি নাইকিয়াই হৈ গৈছে হোলাত কোন মানুহ আহি বহিছে আমাৰ অসমীয়া চব বাহিৰৰ এতিয়া ৰিলিজন বেলেগ হৈ গ'ল বুলি তুমি এৰি দিবা কাৰোবাক ধৰিবা সেইটো নহ'ব ন তেতিয়া মানুহে কমিউনেল ফেক্টৰটো লৈ আনে তেতিয়া মানুহে চিন্তা কৰে হোৱাই এই বস্তুটোৰ কিন্তু কোনোবা এটা পইণ্টতো আমি চলিউশ্যন এটা বিচাৰিব লাগিব NRC ৱাজ দ্য বেষ্ট ৱে চব দল সংগঠনে কৈছিল NRC বেষ্ট ৱে আছিল হয়তো ক'ৰবাত কিবা এটা খেলি মেলি হ'ব পাৰে সেইখিনি সংশোধন কৰাৰ বহু ৰাস্তা আছে কিন্তু যিখিনি 19 লাখ মানুহ আমাৰ হাতত আহিছিল সেইখিনি মানুহৰ বাবে আমি ৰাস্তা দেখুৱাব লাগে লিগেলি এতিয়া আমি কেনেকৈ মুভ কৰিব পাৰোঁ আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মই ডেইলি 15-20টাকৈ মানুহ খেদি আছোঁ 15-20টা ডেইলি 50টাই ধৰিলোঁ মাহত 1500টা হ'ব বছৰত কিমানটা হ'ব 18,000 18,000 10 বছৰত 1,80,000 30 বছৰত 4.5 লাখ 30 বছৰত যায় কাৰণে আকৌ 15-20 লাখ মানুহ ইয়াতে হৈ যাব চ' ইট ইজ নট এ মানে 15-20 জনকৈ মানুহ তুমি নাইকিয়া কৰি কাৰণে তুমি কৰিবলৈ নোৱাৰা সেইখন এখন ছভাৰিং নেশ্যন হয় সিহঁতে এডপ্ট কৰিবলৈ লাগিব ডিপৰ্টেশ্যন ট্ৰিটিও চাগে নাই আৰু ষ্টেটলেছনেছ কাকোকে কৰিবলৈ নোৱাৰা এইটো UN এটা ষ্ট্ৰং হেৰি আছে কোনো মানুহ ষ্টেটলেছ হ'ব নালাগে মানে তোমাৰ দেশে নাই ইণ্ডিয়াও নহয় বাংলাদেশো নহয় পাকিস্তান নহয় তুমি ষ্টেটলেছ সেইটোৰ বিৰুদ্ধেও UN বহুত ষ্ট্ৰং ষ্টেঞ্চ লৈ ৰাখিছে চ' মই সেইটোৱে ক'ব বিচাৰোঁ যে বিদেশীৰ সমস্যাটোৰ সমাধান কৰিব হ'লে সাম্প্ৰদায়িক মনোভাৱেৰে কৰিবলৈ নোৱাৰোঁ আৰু এটা প্ৰণালীবদ্ধ এটা প্ৰক্ৰিয়াৰে আমি কৰিব লাগিব আৰু মই এটা কথা আকৌ কৈছোঁ যে অসমত বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আহি কাৰণে এইখন অসমত সোমাই বৰ অসম হৈছিল তাৰ ভিতৰত আমাৰ গোৰ্খা ভাইসকলো আছে আমাৰ পূৰ্ববংগীয় মূলৰ ভাইসকলো আছে আমাৰ উৰিষ্যা ঝাৰখণ্ডৰ পৰা অহা আমাৰ টি গাৰ্ডেনৰ ভাই ভনীসকলো আছে আমাৰ বংগৰো বহু নন মুছলিম ভাইসকলো আছে সিহঁত অসমীয়া ভাষা বা আমাৰ নৰ্থ ইণ্ডিয়াৰ পৰা বহু মানুহ আছে আজি যদি অসমীয়া জাতিয়ে ইমান আগ্ৰাসী মনোভাৱ লৈ থাকিলে হয় 1800 চনত আমি জ্যোতিপ্ৰসাদ আগৰৱালাক নাপালোঁ হয় নহয় অসম আমি বঙালী জাতিৰ ভিতৰত হেমাংগ বিশ্বাসৰ নামটো আমি শুনো আজি কেইদিনমান আগতেই এটা মূৰ্তি ইয়াত হেৰি কৰি চাবিলাল উপাধ্যায় ডাঙৰীয়া চ' আমি চবকে লৈ সমিলমিলেৰে চলিব লাগিব আৰু তেওঁলোকৰো অৱদানবিলাক আমি নাইকিয়া কৰিবলৈ নোৱাৰোঁ আজি উচ্ছেদ হৈছে ৱেল এণ্ড গুড উচ্ছেদ হৈছে সেইটো বেলেগ কথা চিলেক্টিভলি হৈছে উচ্ছেদ হোৱাৰ লগে লগে কিন্তু তাৰ কিছু কিন্তু ফল নেগেটিভ আমিও ভোগ কৰিব লগাত পৰিছোঁ কাৰণ এইবাৰ ঠাণ্ডা দিনত চব্জি পাচলিৰ বজাৰৰ দাম কমা নাই কিন্তু এনেহ'লে যোনবোৰ 20 টকা কিলোত কবি পোৱা যায় এইবাৰ 50 টকাৰ 40 টকাৰ তলত নকমিলে তেওঁলোকক সুধিলে কয় দাদা কি কৰিম
আজিকালি ছাপ্লাই কম, মানে উচ্ছেদ হোৱা জেগাবিলাকৰ পৰা বহুত চব্জি আহিছিল, এতিয়া নাহা হ'ল নহয়। কিন্তু দামবিলাক মানে ক'ৰবাত, আৰু উচ্ছেদ হোৱা জেগাবিলাক বহু জেগাত মই গৈছোঁ আৰু মই যাই দেখা পাইছোঁ, সেইখিনি জেগা পৰিভ্ৰমণ কৰি অহাৰ পাছত আমিয়ে নিজৰ লগত কথা পাতোঁ যে এইবোৰ জেগাতো মানুহ থাকেনে, ইমান আচৰিত, ইমান ভিতৰুৱা জেগা, কেতিয়াবা নদী এখন পাৰ হৈ যাব লাগে। তেওঁলোকে তাত যে কৰ্ম কৰিছে, ৱেষ্টলেণ্ড কিছুমান য'ত হয়তো আমি কেতিয়াও নগ'লোঁ হয়, তাত যাই কাৰণে কিছুমান খেতি বাতি কৰি কাৰণে আকৌ সেইখিনি ছাপ্লাই দিছে ইয়াত। কিন্তু বহু জেগাত আজি গুৱাহাটী মহানগৰীত চাগে কিমান তেনেকুৱা ধৰণৰ বিল্ডিং অবৈধভাৱে থিয় হৈ আছে, তাতো আমি চকু নিদিওঁ। আজি ৱাকফৰ মাটি কিমান হেৰি হৈ আছে, এনেকৈ বহুত সত্ৰৰ মাটিৰ কথা যেনেকৈ কৈছোঁ, ৱাকফৰ মাটিৰ কথা। আজি অবৈধ বেদখলকাৰী বুলি কয়, ডেফিনেটলি কোনোবা অবৈধভাৱে লেণ্ডলেছ হৈছে, কিবা হৈছে, আহি কাৰণে চৰকাৰী মাটিত বহিছে, বেদখল কৰিছে। কোনোবাই সত্ৰ মাটি বুলি হয়তো জানিও নাজানিও খালী মাটি দেখা পাইছে, আহি বহি গৈছে। আৰু যিখিনি মানুহৰ উচ্ছেদ হৈছে, ইমান বুৰ্বক মানুহ, তেওঁলোকে কাগজ দেখায় যে আমি কিনি লৈছোঁ মাটিখিনি। তো দেখা পাওঁ এখন বগা কাগজত কোনোবাই লিখি দিয়ে আজিৰ পৰা মোৰ মাটিখিনি দিলোঁ। তেনেকৈ মাটি বিক্ৰী হয় নেকি? মোৰ মাটিখিনি বা তোমাৰ মাটিখিনিও বিক্ৰী কৰিবলৈ চৰকাৰৰ পৰা আমি চেল পাৰ্মিশ্যন ল'ব লাগে। আৰু সিহঁতে কি চৰকাৰী মাটিখিনি কোনোবাই লিখি দিলে, কোনোবা এজন মানুহৰ হাতত দখলত আছিল, হৈ গ'ল। এতিয়া কথা হ'ল, আজি কেইদিনমান আগত বসুন্ধৰা 1, 2, 3 হৈছে। তাত কোনো মুছলমান মানুহে তেনেকুৱা ধৰণৰ বসুন্ধৰাত লেণ্ড পট্টা নাপালে, সংখ্যালঘু জনগণ। বহু মানুহে কিন্তু পালে। এতিয়া যদি এটা প্ৰশ্ন উত্থাপন কৰা হয়, বসুন্ধৰাত যাৰ মাটিবোৰ পট্টা দিয়া হ'ল, পট্টা নোপোৱাৰ আগত তেওঁলোকে কি মাটিত আছিল? পট্টাটো বসুন্ধৰা 1, 2, 3হে দিলে, পট্টা নোপোৱাৰ আগত তেওঁলোক কি মাটিত আছিল? চৰকাৰী মাটিত, PGR, VGRত আছিল চাগে, নহ'লে পট্টা কিয় দিব লগাত পৰিল? একচনীয়া। যদি বসুন্ধৰা 1, 2, 3 নহ'ল হয়, তেওঁলোককোতো বেদখলকাৰী ক'ব লগাত পৰিল হয়। আৰু এটা লাইনত যদি আমি কওঁ, যদি বসুন্ধৰা 1, 2, 3ত যিখিনি ভূমিহীন মানুহে এনেধৰণৰ চৰকাৰী মাটিত বহি আছিল, তেওঁলোককো যদি মাটিৰ পট্টা দি দিলে হয়, তেওঁলোকে আজি বেদখলকাৰীৰ এই টেগটো নাপালে হয়। চ' ইছ্যু ইজ ডাইভাৰ্ছ। কিন্তু কথা হ'ল, পলিটিচিয়ানে পলিটিক্স কৰিব, নেৰেটিভ সৃষ্টি কৰিব। আমি কি হিচাপে কথাখিনি লওঁ, সেইটোৱে ডাঙৰ কথা। শেষত গৈ যদি আমি কথাখিনি বুজিব যাওঁ, নেৰেটিভৰ গেমটোৱে গোটেইখিনি বস্তু আপুনি ড্ৰাইভ কৰে বুলি ক'ব খোজে নে? বস্তুখিনি ভালকৈ উপস্থাপন নোহোৱাৰ কাৰণেও বহুতে নেৰেটিভটোত হয়তো ডেফিনেটলি কথা চোৱা, মানে আজিৰ তাৰিখত অপজিশ্যন বহুত উইক। কথাবিলাক যি হিচাপে উপস্থাপন কৰিব লাগে তেওঁলোকে উপস্থাপন কৰিব পৰা নাই, বা শাসকীয় দলে যি হিচাপে নেৰেটিভ এটা সৃষ্টি কৰে তাক কাউণ্টাৰ নকৰে। বিশেষকৈ এনেকুৱা এটা পলাৰাইজেশ্যনৰ পিৰিয়ড হৈ আছে, অকল অসমত নহয়, ভাৰততে নহয়, গোটেই পৃথিৱীত আজি যোনবোৰে শাসনত আছে, চাগে এই ইৰাটোৱে সেইটো হিচাপে মনত ৰখা যাব, সিহঁতে পুৰা ফাৰ ৰাইট মানুহ। সিহঁতৰ চিন্তাধাৰাবিলাক, ডনাল্ড ট্ৰাম্পকে লোৱা, মেলনিকে লোৱা, বা আমাৰ ব্ৰাজিল, আৰ্জেণ্টিনা চবৰে ফাৰ ৰাইট। এইখিনি সময়ত তেনেকুৱা এটা চিন্তাধাৰাই গা কৰি তুলিছিল। আজি 50-60 বছৰ আগত যদি আমি চিন্তা কৰোঁ, সেইখিনি সময়ত চি গোভেৰা, কমিউনিষ্ট মেণ্টেলিটিয়ে গোটেইখনত গা কৰি তুলিছিল। চ' বৰ্তমান অৱস্থাত এটা ফাৰ ৰাইট মেণ্টেলিটি এটা চলি আছে। এইখিনি সময় পাৰ হ'ব, আকৌ নতুন এটা, তাৰ মাজত যেনেকুৱা কমিউনিষ্টৰ পাছত নট ফাৰ, নট হেৰি, চেণ্ট্ৰেল এটা হেৰি থাকে, একেবাৰে মডাৰেট এটা ষ্টেণ্ডৰ পলিটিক্স বহু বছৰ চলিল। এতিয়া এই ফাৰ ৰাইট ষ্টেণ্ডটো চাগে আৰু 10 বছৰ, 5, 10, 15 বছৰৰ ভিতৰত শেষ হৈ যাব। তাৰপিছতো কিন্তু এখন অসম থাকিব, এখন ভাৰত থাকিব, এটা পৃথিৱী থাকিব। সেইখন অসম, সেইখন ভাৰতত আমাৰ ভৱিষ্যতৰ প্ৰজন্মই যেনে শান্তিৰে থাকিব পাৰে। আমি যেতিয়া স্কুলত গৈছিলোঁ, তেতিয়া আমি গম পোৱা নাছিলোঁ যে ওচৰ য'ত বহি থকাজনৰ ছাৰনেমটো কি, তেওঁৰ ধৰ্ম কি, আমিও এইবিলাক বস্তু কেতিয়াও ভবা নাছিলোঁ। কিন্তু আজিৰ তাৰিখত এখন এনেকুৱা সমাজলৈ লৈ আহিছোঁ, য'ত ক্লাছ 3-4 ল'ৰা ছোৱালী এটা আহি ঘৰত কান্দে, মোক স্কুলত মোৰ ফ্ৰেণ্ডে মোক ধৰ্মৰ নামেৰে মাতে, মোক মিয়া বুলি গালি পাৰে। কোনখন সমাজ আমি গঢ়ি তুলিছোঁ? ইয়াতে আপুনি এনেকুৱা বস্তু নাভাবেনে যে ধৰক মুখ্যমন্ত্ৰীয়ে কোৱা কথাটোত তেওঁ এটা খুব বেছি পলাৰাইজ ষ্টেটমেণ্ট দিলে, তাক কাউণ্টাৰ দিবলৈ মই দেখোঁ বহুত মানুহ ওলাইছে। শেহতীয়াভাৱে এজন মানুহ ওলাইছিল শিৱসাগৰ, আমাৰ ইউনেছ তামুলী, তেওঁ যিটো ষ্টেটমেণ্ট দিলে, সেই বস্তুটোৰ পিছত আকৌ এই মিয়া বস্তুটোক আৰু বেছি জেনেৰেলাইজ হৈ গ'ল। আমিও এটা সংগঠন, অসমত সংখ্যালঘু জনগণৰ চবতকৈ চাগে আজিৰ তাৰিখত
পুৰণা সংগঠন মই বাকী অল ইণ্ডিয়া লেভেলৰ কথা কোৱা নাই অসমৰ লেভেলত প্ৰায় আমি 46 বছৰ ধৰি আছোঁ কেডাৰো চাগে একে ধুবুৰীৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰ বৰাকত আমাৰেই বেছি কিন্তু আমিতো একো ষ্টেটমেণ্ট দিয়া নাই আমি ষ্টেটমেণ্ট দিলে জানো এইটো পলাৰাইজ হ'ব আৰু যোনে ষ্টেটমেণ্টবোৰ দি থাকে তেওঁলোকৰ কি মানে এটা মানে যুগলবন্দী থাকে নাজানো আৰু সমানে ইফালৰ পৰা আহে ষ্টেটমেণ্ট সিফালৰ পৰা যায় সিফালৰ পৰা ষ্টেটমেণ্ট আহে চ' ৰাইজে এই ভিতৰত ক্লাউড চেজাৰ নে কি বুলি ক'ব ক্ৰাউড চেজাৰো হ'ব পাৰে বা এইটো এটা ইমান ডাঙৰ এটা ভিতৰুৱা ষ্টেজ ড্ৰামা হ'ব পাৰে যোনটো তুমি মই নাজানো যে হয়তো শাসনত থকাখিনিয়ে কৈ দিছে যে এইটো ষ্টেটমেণ্ট ষ্টেজ ড্ৰামা হ'ব পাৰে কাৰণ 21ৰ আগত যেতিয়া কোনোবা ৰাজনৈতিক লিডাৰে কৈ দিয়ে যে লুংগী টুপিৰ চৰকাৰ হ'ব ডেফিনেটলি তেনেধৰণৰ ষ্টেটমেণ্ট দিলে কাৰ লাভ হ'ব চবেই জানে চ' এইবিলাক ষ্টেটমেণ্টৰ পৰা মই আঁতৰি থাকিব লাগে আমি নিজৰ ছেকুলাৰ কেৰেক্টাৰটো সদায় বজাই ৰাখিব লাগে আমি একে স্পষ্টকৈ কওঁ আমি নিজৰ ছেকুলাৰ কেৰেক্টাৰটো বজাই ৰাখিব লাগে আৰু যি কথা কওঁ আমি কনষ্টিটিউশ্যনৰ এম্বিটৰ ভিতৰত ক'ব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ সেয়ে আক্ষেপ তেওঁ যোনখিনি কথা কৈ আছে বিজেপিৰ তেওঁ লিডাৰ হিচাপে বেলেগ কথা কিন্তু তেওঁ এজন অসমৰ মুখ্যমন্ত্ৰী হৈ তেওঁ এখন কনষ্টিটিউশ্যনেল চকীত বহি আছে কনষ্টিটিউশ্যনেল পষ্ট এটাত সেই পষ্টটোত বহি তেওঁ যিখিনি কথা ক'ব সেই কথাখিনি গহীন গাম্ভীৰ্যতাৰে তেওঁ যি এই পদবীত বহাৰ আগত যি শপত লৈছিল শপতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কথাখিনি ক'ব লাগে আমাৰ মুখ্যমন্ত্ৰীৰ নামত যদি য'ত ত'ত কেছ ফাইল হৈ থাকে তেতিয়া আমি লাজ পাওঁ কোনোবাই দিল্লীত ফাইল কৰিব কোনোবাই অসমত ফাইল কৰিব ডেফিনেটলি কাৰণ সেইখন মুখ্যমন্ত্ৰীৰ পদবীত কোনে অলংকাৰিত কৰিছিল গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৰিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী আমাৰ চাপৰ পাহৰি গ'ল নামটো আকৌ পাহৰি যাওঁ কিছুমান আমাৰ কিমানে আমাৰ তৰুণ গগৈ ডাঙৰীয়া প্ৰায় 15 বছৰ আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিল তাৰ আগততো প্ৰফুল্ল কুমাৰ মহন্ত বা তেওঁলোকতো আছিলে বাৰু মই নমস্য ব্যক্তিকেইজন যোনকেইজন আমি পাহৰিব নোৱাৰোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী ইভেন বিমলা প্ৰসাদ চলিহা তেনেকুৱা ধৰণৰ নমস্য ব্যক্তিয়ে সেইখন পদবীত বহিছিল আৰু তেওঁলোকে সংবিধানৰ আওতাত থাকি চব কাম ভিতৰত তেওঁ কামখিনি কৰিছিল আজি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা বতৰাবিলাক কয় অলপ সময়ৰ কাৰণে এনেকুৱা লাগে তেওঁ মুখ্যমন্ত্ৰী নহয় কোনোবা মানে প্ৰবীণ ডাঙৰীয়াই কথা কৈ আছে নেকি আমাৰ আগতে যে কিছুমান ফাৰ ৰাইট কিছুমান এক্টিভিষ্টবিলাকে যে কমেণ্ট দি থাকে তেনেকুৱা ধৰণৰ তেওঁ এটা মৰ্যাদা আছে নহয় জানো তেওঁ এটা সন্মান আছে তেওঁৰ পলিটিকেল একিউমেণ্টক চবেই মানে তেওঁ আইডিঅলজিকেলি ডিফাৰ কৰিব পাৰে বহুতে কিন্তু পলিটিকেলি হি ইজ ভেৰি শ্বাৰ্প সেইটো জানে কিন্তু ৰিচেণ্টলি তেওঁক ডেছপেৰেশ্যন এটা দেখা পাই আছোঁ ডেছপেৰেশ্যন এটা এইটো দেখিছোঁ তেওঁ ক'ৰবাত না ক'ৰবাত এটা শংকাত ভুগি আছে নেকি যে চৰকাৰ নাহিব পাৰে বা তেওঁ মুখ্যমন্ত্ৰী পদবী নাথাকিব পাৰে চ' সেই ফিয়াৰ ফেক্টৰ এটা দেখাৰ নিচিনা লাগিছে তেওঁৰ ডেছপেৰেশ্যন এটা দেখা পাই আছোঁ ৰিচেণ্টলি এছআৰৰ ক্ষেত্ৰত যোনবোৰ তেওঁ কমেণ্টছ দি আছে এছআৰ সেইটো কিন্তু ক'ব লাগিব অসমীয়া বহুত পৰিয়ালক তাতে হাৰাশাস্তি কৰা তাৰপিছত এইটো অপেনলি মানে হয়তো এনেকুৱা হ'ব পাৰে সেই অসমীয়া মানুহতো বহুতে নন বিজেপি মানুহৰ বিৰুদ্ধেও শেষত গৈ অল আপন পাৰ্টি পলিটিক্স তেওঁ যেতিয়া কয় এটা ইলেকশ্যন কমিশ্যন এটা কনষ্টিটিউশ্যনেল এজেঞ্চি হয় কনষ্টিটিউশ্যনেল এটা অৰ্গেনাইজেশ্যন হয় এটা সাংবিধানিক সংস্থাক তেওঁ প্ৰভাৱিত কৰিবলৈ তেওঁ ষ্টেটমেণ্ট দি আছে ছাপ'জ মই একদম বস্তুটো পলিটিকেলি ভাবোঁ আমি এক ছেকেণ্ডৰ কাৰণে ভাবি যাওঁ যে এইখন একদম হাইপথেটিকেল পৃথিৱী আপুনি ময়ো পলিটিক্সত আছোঁ আমি কিবা ধৰণে কাৰণ এট দি এণ্ড অফ দ্য ডে পলিটিচিয়ানৰ কামটোহে মোক ভোটটো লাগে মই শেহতীয়াভাৱে আমাৰ ৰিপৰ্টাৰ্ছো বহুত গ্ৰাউণ্ডত ঘূৰিছিল মই 2024 ইলেকশ্যনৰ আগত মৰিগাঁৱৰ ভিতৰৰ গাঁও এখনলৈ গৈছিলোঁ মুছলমান এৰিয়া আছিল ৰাস্তা পকী হৈ গৈছিল ধুনীয়া তাতে কানেক্টিভিটিৰ কাম হৈ আছিল কিন্তু তেওঁলোকৰ কথা আমি বিজেপিক ভোট নিদিওঁ আমি কংগ্ৰেছক ভোট দিম সেই নেৰেটিভটো আজিও আমি দেখোঁ যে সেনেকুৱা ধৰণৰ এটা মেণ্টেলিটি আছে এনেকুৱা কি কৰিলে আপুনি ভাবে যে এই কো এক্সিষ্টেঞ্চটো আমি পলিটিকেলিও ৰাখিব পাৰিম কাৰণ আজিৰ তাৰিখত এটা ধৰণৰ পলাৰাইজেশ্যন এনেকুৱাও হৈ গৈছে যে কংগ্ৰেছ পাৰ্টীয়ে আজি যদি আমি ধৰ্মৰ পাৰ্চপেক্টিভ দি চাওঁ দুইফালে মাত মাতিব নোৱাৰা হৈ গ'ল অখিল গগৈ ডাঙৰীয়াই কিন্তু সেই সময়ত উচ্ছেদৰ সময়ত তেওঁলোকৰ কাষ গৈ মুছলমান মানুহখিনিৰ পৰা এটা ছাপৰ্ট ল'বলৈ সক্ষম হ'ল যদি মই ভাবোঁ যে আমি পলিটিকেলি এই বস্তুটো চাব খোজোঁ কি ধৰণৰ অংকই এই ধৰণৰ পলাৰাইজেশ্যনটো এণ্ড কৰি দিব পাৰে আৰু কো এক্সিষ্টেঞ্চটো ৰাখিব পাৰে পলিটিকেলি আমি কো এক্সিষ্টেঞ্চ ৰাখিব নোৱাৰিম চবেই নিজৰ আইডিঅলজিকেলি তেওঁলোকে পলাৰাইজ কৰিবই বিচাৰিব ভাল কৰিব গ'লেও আৰু কিবা সৰু বেয়া এটা বেলেগে আঙুলিয়াৰ কাৰণে তাত আকৌ ভোট গেইন কৰিবলৈ চেষ্টা কৰিব কিন্তু আমি নন পলিটিকেলি আমি কো এক্সিষ্ট কৰিছিলোঁ অসমত আমি কেতিয়াও কৰা নাছিলোঁ নেকি আমি কৰিছিলোঁ আমি কৰি আছোঁ আৰু কৰিম ভৱিষ্যতলৈ কৰিম আমি
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈ আছে সেইখিনি কথাৰে অসমৰ সমাজ জীৱনটো ইনফ্লুৱেঞ্চ নহয়। অসমৰ সমাজ জীৱন ইনফ্লুৱেঞ্চ হ'ব চাওলুং চুকাফাৰ যিখিনি আদৰ্শ আছিল। তেওঁ বৰ অসমৰ কথা কৈছিল। কিন্তু নতুন বৰ অসমটো কি বস্তু? নতুন বৰ অসমটো মই নাজানো, কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি চাওলুং চুকাফাৰ বৰ অসমখন লাগে বুলি কয়, এতিয়াৰ বৰ অসম নালাগে, তেতিয়া মই কিন্তু এইবোৰ কথা বহুতে কাউণ্টাৰ মই কৈছিল, সেইখন বৰ অসমত আপুনি বা আপোনাৰ আগৰ প্ৰজন্ম আছিল জানো? বৰ অসমৰ কনচেপ্টটো হৈ গ'ল চবকে আমাৰ জাতীয়তাবাদটো কি? ভাষাভিত্তিক জাতীয়তাবাদ, সাংস্কৃতিক জাতীয়তাবাদ। কিন্তু অসমীয়া ভাষাত জিহাদ শব্দটো নাছিল নহয়। কোনটো? জিহাদ। সেইদিনাখন মই দেখিলোঁ আপোনালোকৰে প্ৰাক্তন সভাপতি, তেওঁ এখন ষ্টেজৰ পৰা কৈছে আমি শিক্ষাৰ জিহাদ কৰিম। সেইটোতো কাৰণ মই এটা কথা একদম ফ্ৰেংকলি কওঁ, মই এতিয়ালৈকে আপোনাৰ লগত কথা পাতি আছোঁ, লজিকেলি আমি যিমান পাতিছোঁ কথাখিনি পাতিব চেষ্টা কৰি আছোঁ। আপোনাৰ আৰ্গুমেণ্টছখিনি শুনিও আই এম 120% চিয়'ৰ আপোনাৰ অপজিট আইডিঅ'লজিৰ মানুহ থকাজনেও শুনিব। কিন্তু যেতিয়া জিহাদ শব্দটো আহি যায়, মই কৈছোঁ, মই এই কথাটোৰ এটা শব্দই হেৰি কৰিছিলোঁ, জিহাদ শব্দটো অসমৰ ৰাইজে যেতিয়া শুনিব সেই শব্দটো, তেতিয়া ডেফিনেটলি তেওঁলোকৰ মনত বেলেগ ধৰণৰ এটা মনোভাৱ আহে। আৰু মই এটা ষ্টেটমেণ্টেই দিছিলোঁ এই ক্ষেত্ৰত, যিহেতু তেওঁ আমাৰ মঞ্চত এতিয়া নাই, তেওঁ এজন ৰাজনৈতিক ব্যক্তি হ'ব, আৰু পলিটিক্স এ ডিফাৰেণ্ট গেম অল টুগেডাৰ। ইউ ডু নট ষ্টেণ্ড বাই ডেট। মই তেওঁক এটা কথা কৈছোঁ, মই এটাই ষ্টেটমেণ্ট দিছিলোঁ মঙলদৈত, মই প্ৰেছ কনফাৰেঞ্চ এটা কৰি, মই বেলেগ কথাত কৰিছিলোঁ এছাৰত, যিহেতু এই প্ৰশ্নটো আহিছিল, যোনবোৰ শব্দই সমাজত বিভ্ৰান্তি সৃষ্টি কৰে সেই শব্দবোৰৰ পৰা আমি বাছি চলিব লাগে। সঁচা কথা। একেবাৰে মানে এইবিলাক কথাৰ পৰা আমি বাছি চলিব লাগে। আৰু অসমীয়া ভাষাত অভিধানত নতুন নতুন শব্দ সোমাই আছে বহুত এনেধৰণৰ। আজিকালি ছোৱালীবিলাকে গুৱাহাটীত মই শুনো ল'ৰাবিলাক, মই থৰিহে এইটো কাম কৰিছিলোঁ, থৰিহেটো ক'ৰ পৰা আহিল? কিন্তু জিহাদটো মই আকৌ সেই আগ্ৰাসনিক মেণ্টেলিটিৰ কথা কৈছোঁ। এতিয়া আমি জিহাদ ক'ত শুনিছোঁ? আমি জিহাদ আক্ৰমণত শুনিছোঁ। সেইটোক আমি থৰিনাৰ লগত মিলাব নোৱাৰোঁ। মই কৈছোঁ ৱৰ্ডছ কিছুমান চেঞ্জ হৈ আছে। এতিয়া আগ্ৰাসনী যদি মেণ্টেলিটিৰ কথা কওঁ, আমি উৰ্দু বহুত ব্যৱহাৰ কৰোঁ। আজিৰ তাৰিখত আমি উৰ্দু গানৰ পৰা কিমান প্ৰভাৱিত। এতিয়া আমি আগ্ৰাসনী মেণ্টেলিটি যদি মই কওঁ, কেতিয়াবা আমি ভাবিছিলোঁ নে হিন্দী ভাষিক মানুহ এজন কেতিয়া কেবিনেটত মন্ত্ৰী হ'ব বুলি? হৈছিল চাগে আগতে, কিন্তু ডাঙৰ ইমান ইনফ্লুৱেঞ্চিয়েল মানুহ, ইনফ্লুৱেঞ্চিয়েল নহয় জানো? আজি তেওঁ ডিলিমিটেশ্যন তেওঁৰ নিৰ্ণয় কৰে। দিলীপ শইকীয়া ডাঙৰীয়াই নামটো কৈ দিয়ক আৰু জানাই আমাৰ সিফালৰে দিলীপ শইকীয়া ডাঙৰীয়াই 10,000কৈ বোলে ভোট কৰ্তন কৰা, যোনটো অখিল গগৈ ডাঙৰীয়াই মানে অভিযোগ দিছিল, কৰ্তন কৰা দায়িত্ব 60খন সমষ্টিত তেওঁৰ হাতত দিছিল। এনেকুৱা তেতিয়া আজি যদি এটা বেলেগ অপজিট পলিটিকেল এটা নেৰেটিভ সৃষ্টি কৰা যায়, আগ্ৰাসনটো বেলেগ ফালে হৈ আছে। আজি ফেঞ্চি বজাৰ কাৰ হাতত আছে? তেজপুৰৰ বজাৰখন কাৰ হাতত আছে? ডিব্ৰুগড়ৰ বজাৰখন কাৰ হাতত আছে? মিয়া মানুহটো দখল কৰিব যোৱা নাই। শেষত গৈ মাৰটো অসমীয়াই খাব নে? মাহৰ মূৰত সপ্তাহৰ মূৰত সপ্তাহ বোলে ডেইলি 300 টকা হাজিৰা কৰা, গাৰ ঘাম তলত পেলাই 300 টকা বা 400 টকা হাজিৰা লৈ যোৱা মানুহজনক যদি আগ্ৰাসনকাৰী কওঁ, কিয় নকম? এনেকে জিহাদ বুলি জিহাদ দুটাই ভুল হ'লে দুটাই হ'ব লাগিব। কৰিছোঁ আগ্ৰাসন কৰি, কিন্তু ৰং হ'লে দুটাই হ'ব। কোনোবাই কিন্তু মিঠা শব্দৰে মিঠা ভাষাৰে এই অসমৰ পৰা কোটি কোটি টকা লৈ গৈ আছে, কিন্তু সম্পত্তিবোৰ ইয়াত নাৰাখে, বেলেগ এখন ৰাজ্যত যাই কৰে। বিয়া পাতিবলৈও সেইখন ৰাজ্যৰ পৰাই ছোৱালী আনিব। তাক আমি আগ্ৰাসন নকওঁ। আজি 4 লেনৰ কিনাৰে কিনাৰে কথাই কথাই মাতি মোৰ কিনিবলৈ শক্তি নাই। কোনে কিনি আছে? ক'ত হেৰি কৰি আছে? আজি লেণ্ড বেংকৰ কথা কৈ আছে, আলোচনা কৰকচোন, ক'ত কিমান মাটি আছে, কাৰ হাতত কিমান আছে। সংখ্যালঘুৰ জনসংখ্যাটো এৰাউণ্ড, কোনোবাই কৈ যোৱা চেঞ্চাছত আছিল 33, 34, কোনোবাই কৈ 37, কোনোবাই কৈ 38 হ'ব, কোনোবাই কৈ 40 হ'ব, সেইটো বেলেগ কথা। কিন্তু লেণ্ডৰ সিহঁতৰ অনাৰশ্বিপ হ'ল 13%। কিন্তু কিছুমান কমিউনিটি আছে খুব বেছি 3%ও নাই চাগে। লেণ্ডৰ অনাৰশ্বিপ কিমান বেছি হ'ব? কেপিটেলিষ্ট এয়া আৰু। চ' মই কৈছোঁ কি, আগ্ৰাসনকাৰী হিচাপে আমি কাক বনাব বিচাৰোঁ? আগ্ৰাসনকাৰী বহুত আছে। আজি বেংকৰ চাকৰিবিলাক ইণ্টেনশ্যনটো আমি ভাবিব লাগিব। আগ্ৰাসনকাৰী কাক বনাব পাৰোঁ? মিডিয়া হেজ এ গ্ৰেট ৰোল। মিডিয়াই যদি ইচ্ছা কৰে, কালি 24 ঘণ্টাৰ ভিতৰত ইমতিয়াজক বিলেইন বনাই অসমত চবতকৈ লেতেৰা মানুহ বনাই দিব। চিম্পল কথা। কিন্তু আমি ইয়াতে চিম্পল ৰাখিছোঁ দেই, ইয়াৰ পিছত আপুনি যি সেইটোহে ওলাব। কথাটো কৈছোঁ, পাৰে মিডিয়াৰ এটা সাংঘাতিক শক্তি আছে। মই কিন্তু বেয়া পাব চাগে মোক কিছুমান মিডিয়া হৈছে এই ষ্টেটমেণ্টটো মই দিব গ'লে, কিন্তু মই এটা কথা ক'ব বিচাৰোঁ। আজি জুডিচিয়েল ট্ৰান্সপাৰেঞ্চিৰ কথা আহি আছে, একাউণ্টেবিলিটি কমিশ্যন এটাৰ কথা আহি আছে।
জুডিচিয়েল একাউণ্টেবিলিটি কমিশ্যন মানে জুডিচিয়াৰী ক্ষেত্ৰত বা ইলেকশ্যন কমিশ্যনৰ এটা একাউণ্টেবিলিটি বা এইটো এটা কনষ্টিটিউচনেল পষ্ট হয় আৰু কিন্তু মই ক'ৰবাত না ক'ৰবাত ভাবোঁ মিডিয়াৰো এটা একাউণ্টেবিলিটি কমিশ্যন হ'ব লাগে মিডিয়াও এটা কনষ্টিটিউচনেল এৰেঞ্জমেণ্ট এটা থাকিব লাগে আকৌ এইটো চৰকাৰৰ চিষ্টেমত সোমাই যাব জুডিচিয়াৰী যদি বেলেগকৈ ৰাখিব পাৰিছোঁ আমি পাৰিম নোৱাৰোঁ নেকি কাৰণ আজিৰ তাৰিখতো মিডিয়াক যদি কোনোবাই গদি মিডিয়া কয় মিডিয়া পাৰ্চন এজন হিচাপে তোমাৰো গাটো লাগে চ' ক'ৰবাত না ক'ৰবাত আমাৰ এটা ৰেষ্ট্ৰিকশ্যন থাকিব লাগে আমাৰ যি মৌলিক অধিকাৰ আছে আৰ্টিকল 14 পৰা 19 কিন্তু তাতেই আমাৰ কিছুমান ৰাইডাৰ আছে চ' চব কথাত এটা ৰাইডাৰ এটা থাকিব লাগে কাৰণ চৰকাৰ নমাব পেলাব পাৰে মিডিয়াই আজিৰ তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়াৰ মই তেওঁৰ নামটো ল'ব নালাগিছিল তেওঁৰ বিৰুদ্ধে এটা পাকিস্তানী এজেণ্টৰ যোনটো শব্দ যি হিচাপে প্ৰচাৰ আৰু প্ৰসাৰ হৈছে কিন্তু দুদিন আগত প্ৰেছ কনফাৰেন্স যোনখিনি কথা ওলাইছিল সেইখিনি কথা কিমান প্ৰচাৰ আৰু প্ৰসাৰ হৈছে বৰ্তমান এইটোতো ডাঙৰ ইছ্যু এটা চ' কোনে কৰিব সেইবোৰ মিডিয়া কাৰ কণ্ট্ৰলত আছে এটা কথা দেই তেওঁলোকে যি কথা উপস্থাপন কৰিছে ব্যক্তিগতভাৱে তেওঁলোকে কৈ আছে যে মই একদম জেনেৰেল মই সেইফালে যাব বিচৰা নাই কাৰণ ব্যক্তিগত বাট আই ফিল আমি ডিছকাছ কৰিব লাগে যিহেতু গৰম হৈ আছে যে মোৰ জানিব মন যে তেওঁ অসমখনক লৈ কি কৰিব সেইটো ক'তো আলোচনা হোৱা নাই মোৰ জানিবলৈ মন যে তেওঁলোকৰ চৰকাৰ গঠন কৰিলে কোন আকৌ মন্ত্ৰী হ'ব মই এইখিনি মানুহকে দেখিম যাক মোৰ দেউতাহঁতৰ প্ৰজন্মত মই দেখিছিলোঁ নে মই এনেকুৱা কাৰোবাক দেখিম যাক মোৰ প্ৰজন্মৰ মানুহখিনিয়েও ৰিপ্ৰেজেণ্ট কৰি আছে মই সেইটো মই মোৰ ফালৰ পৰা কৈছোঁ যে মই সেইটো দেখা নাই শেহতীয়াভাৱে ৰাইজৰ দলত যোগদান কৰিলে ডক্টৰ জ্ঞানেশ্ৰী বৰা তেওঁৰ কথাখিনি শুনি ভাল লাগে আমি শুনিব খুজিছোঁ আৰু মানুহে শুনিছেও আৰু এক্ৰছ পাৰ্টি লাইন এক্ৰছ আইডিঅ'লজিত তেওঁৰ কথাখিনি মানুহে আলোচনা কৰিছে আমি ছ'চিয়েল মিডিয়াৰ জামানত আজিৰ তাৰিখত নেৰেটিভ ড্ৰাইভ চেনেলে কৰিব নোৱাৰে সেইটো মই দৃঢ়তাৰে আপোনাক ক'ব পাৰোঁ যে আজি সেইদিন গুচি গ'ল বাট এইখিনিত আপুনি নাভাবেনে যে কংগ্ৰেছ পাৰ্টি হিচাপত গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে কৰি আছে তেওঁ আৰু ভালকৈ কথাখিনি প্ৰচাৰ কৰিব লাগিছে মানে হু ইজ HBS বা হু ইজ হিমন্ত বিশ্ব শৰ্মা কৈ সেইদিনাখন লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও ক'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাল আছিল হিমন্ত বিশ্ব শৰ্মা তাৰমানে হিমন্ত বিশ্ব শৰ্মা মাইনাছ হৈ গ'লে বিজেপি ঠিকে আছে কাৰণ বিজেপিক তেওঁলোকে প্ৰশ্ন কৰা নাই মানে আচলতে কেতিয়াবা সেইটো এংগলত ভাবিব লগা হৈ গৈছে চাওক মইতো কাৰো হৈ মানে এতিয়া কাৰো হৈ কথা ক'ব নোৱাৰোঁ কিন্তু মোৰ এটা মই গৌৰৱ গগৈ ডাঙৰীয়া APCCৰ প্ৰেচিডেণ্ট হোৱাৰ আগত তেওঁ লোকসভাৰ এজন ডেপুটি লিডাৰ হিচাপে তেওঁৰ পাৰফৰ্মেঞ্চ লৈ মই খুবেই প্ৰভাৱিত আছিলোঁ তেওঁ নেগেটিভ পলিটিক্স কৰা দেখা পোৱা নাছিলোঁ খুব ধুনীয়াকৈ কথাবিলাক উপস্থাপন কৰিছিল আৰু অসমীয়া হিচাপে আমাৰ অসমৰ এজন ল'ৰাই তেনেকুৱা ধৰণৰ উপস্থাপন কৰিছিল বুলি আমি চবেই গৌৰৱ কৰিছিলোঁ কিন্তু এতিয়া কি হয় সেইটো দেখা যাব তেওঁ কিন্তু এইটো সঁচা কথা যে হিমন্ত বিশ্ব শৰ্মা ইজ এ ফেক্টৰ তেওঁ পলিটিক্সত কোন সময়ত ক'ত হেমাৰিং কৰিব লাগে তেওঁ জানে আৰু চাগে অপজিশ্যন পাৰ্টি যে এনেকুৱা ভাবি লৈছে যে হিমন্ত বিশ্ব শৰ্মাক যদিহে মানে তেওঁক যদি আমি পেলাব পাৰোঁ বাকীখিনি কয় নহয় গেম অফ কাৰ্ডছৰ নিচিনা চব পৰি যাব চাইকেল এখন পৰি গ'লে পৰি যাব ঠিক তেনেধৰণৰ এটা চাগে তেওঁলোকৰ এটা ভাবেনে সেইটো কাম দিব পাৰে বা কিবা বৰ্তমান অৱস্থাত তেওঁ যোনখিনি মানে নেৰেটিভ সৃষ্টি কৰি আছে সেই নেৰেটিভ লৈ কাৰণে সেই নেৰেটিভৰ ওপৰত মানে অসমৰ ৰাইজ অলপ হ'লেও প্ৰভাৱিত হৈছে নাজানো কিন্তু এইবাৰ নিৰ্বাচনত কি হয় নাজানো কাৰণ 2014 তেওঁ কংগ্ৰেছত আছিল সেইখিনি সময়ত মোদী ৱেভৰ ওচৰত কিন্তু তেওঁ টিকিব পৰা নাছিল সেইখিনি সময়ত তেওঁ কিন্তু সহায় কৰিব পৰা নাছিল 2016ত তেওঁ ঘূৰি আহিলে সেইখিনি সময়ত মোদী ৱেভো আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও নতুন ফেচ হিচাপে আহিছিল আৰু তেওঁ যোনখিনি লাগে ভিতৰৰ ফালৰ পৰা তেওঁ ভাল কেম্পেইনিং এটা চলাইছিল নিউট্ৰেলি চাব গ'লে বাহিৰৰ ফালৰ পৰা ধুনীয়া কেম্পেইনিং এটা চলাইছিল আৰু 2021ত তেওঁ চাগে অসমৰ ৰাজনৈতিক ইতিহাসত পাৰহাপছ দ্য বেষ্ট স্পীকাৰ ইন দ্য চেন্স মানে খুব ধুনীয়াকৈ সাহিত্যিক শব্দ লগোৱাই কোৱা নাই মানে গেলেৰীক কি কথা ক'ব লাগে অডিয়েঞ্চক কি হিচাপে নচুৱাব লাগে এজন গায়কে যি হিচাপে নচুৱাই মানে এজন বক্তাই কি হিচাপে ক'ব লাগে তেওঁ সেই পালছটো ধৰিব জানে চ' আৰু লেমেনেইটো বেছি ভোটাৰ নহয় জানো ইণ্টেলেকচুৱেল কেইজন আছে লেমেনখিনিও ইণ্টেলেকচুৱেল ইন দিয়াৰ অ'ন ৰাইট কিন্তু লাষ্টত যায় সেই মুৰ্গী পালি কণী খোৱা মানুহজনীয়ে যায় ভোট দিব সেই 10,000 টকা পোৱা সেই মানুহজনীয়ে যায় কিন্তু ভোট দিব তেওঁলোকৰ সংখ্যা পডকাষ্টত অহা ইমতিয়াজৰ অৱয়ৱতকৈ বহুত বেছি আমি ইয়াত যিমানেই ডিছকাছ নকৰোঁ সেইটো মেটাৰ নকৰে হিমন্ত বিশ্ব শৰ্মাই জানে এট দ্য এণ্ড অফ দ্য ডে
10,000 টকা কোনে পাইছে সেইটো মেটাৰ কৰে টাৰ্গেট অডিয়েঞ্চ তাৰমানে আমিও সেনেকেই ভাবিব লাগিব আচলতে ক'ত আমি কথা ক'লে কি চলিব সেইটোৱে কিন্তু আপুনি কি ভাবে যে অনাগত ইলেকশ্যনত যিটো ধৰণৰ পৰিৱেশ হৈছে তাৰে সমাধান বিজেপিৰ নিচিনা পাৰ্টি এটা পাৱাৰত আহিব নে গৌৰৱ গগৈৰ নিচিনা নতুন নেতা এটাই এজনে নেতৃত্ব দিলে আহিব চ' মই নিজৰ নন পলিটিকেল কেৰেক্টাৰ এটা বজাই ৰাখিম কিন্তু বৰ্তমান চৰকাৰখনৰ যি হিচাপে কাম কৰিছে মই অলপ ব্যক্তিগত হিচাপে মই অসুবিধাত আছোঁ কেতিয়াবা লাজ লাগে যে মই নিজৰ বাৰ্থটো মই কণ্ট্ৰল কৰিব নোৱাৰোঁ মই জন্ম হোৱাৰ পাছতে গম পাইছোঁ মই কাৰ ঘৰত জন্ম হৈছোঁ কি হৈছোঁ এতিয়া ভগৱানে আল্লাই মোক মুছলমান ঘৰৰ এখনত জন্ম দিয়াৰ বাবে মোৰ পাপ হ'ল নেকি মই একেবাৰে স্পষ্ট কালি এটা নতুন ছোৱালী এজনী জন্ম হ'ব ল'ৰা এটা জন্ম তাই সেইটো পাপ হ'ল নেকি যদি কাৰোবাৰ ৰিলিজন ফেইথ আৰু জাতিৰ ওপৰত ভিত্তি কৰি কাৰোবাক আক্ৰমণ কৰা যায় জাষ্ট টু গেইন পলিটিকেল মাইলেজ সেইটো নট ফেয়াৰ আৰু মই ভাবোঁ এনেধৰণৰ এটা ল হ'ব লাগে অসমৰ ভাৰতৰ ৰাজনীতিত কোনো পলিটিচিয়ানে যেনে কমিউনেল পলিটিক্স কৰিব নোৱাৰে কমিউনেল ৱৰ্ড এটা কোৱাৰ লগে লগে তেওঁৰ এগেইনষ্টত মানে ব্যৱস্থা ল'ব লাগে যে তেওঁ ভৱিষ্যতৰ নিৰ্বাচন খেলিবলৈ নোৱাৰে তেনেকৈ এটা ব্যৱস্থা হ'ব লাগে যেনে আমি সম্পূৰ্ণৰূপে ডেভেলপমেণ্টৰ ওপৰত আমি পলিটিক্স কৰিব পাৰোঁ এই কথাটো প্ৰচাৰ কৰা কিমান দৰকাৰ যে বাৰ্থ ইজ নট বাই চইচ বাট মেৰেজ ইজ ডেফিনেটলি বাই চইচ মাল্টিপল মেৰেজেছ এটা লিমিটতকৈ বেছি সন্তান জন্ম দিয়া যিটো এটা অভিযোগ আহি থাকে সেইখিনি আমাৰ হাতত চইচ আছে সেই বস্তুটোৰ চিন্তা চৰ্চা বিশেষকৈ একদম ভিতৰুৱা অঞ্চলত এতিয়া কোনে লৈ যাব আমচুৰ ফালৰ পৰা মই কওঁ আমচুৱে ইউনেস্কোৰ ফালৰ পৰাও এপ্ৰিচিয়েশ্যন পাইছিল চাইল্ড মেৰেজৰ ক্ষেত্ৰত সাংঘাতিক কাম কৰা হৈছিল আৰু গাঁৱে ভূঞে এতিয়া বহুতে মানে আমচু সোমাব বুলি ভয় কৰে পুলিচতকৈ বেছি চাইল্ড মেৰেজৰ ক্ষেত্ৰত আপোনালোকে যাতে নিজে বহুত পুলিচৰ লগত কোঅৰ্ডিনেশ্যন বহুত তেনেকুৱা ধৰা আমি এইটো কেলকুলেট কৰিছিলোঁ আজি 2-3 বছৰ আগত প্ৰায় 5,000 চাইল্ড মেৰেজ হোৱা হৈছিল তাৰপিছত যোনটো হেৰি মাল্টিপল মেৰেজেছ আগতেতো আছিল মই যিমানখিনি শুনিছোঁ কিন্তু কোনবোৰ কমিউনিটিত আছিল আমি জানো বেছিভাগ যোনবোৰ লোৱাৰ ষ্ট্ৰেটা আৰু মই নকওঁ সেইটো মেণ্টেলিটিটো কিয় হয় মানে যে মাল্টিপল বাচ্চা যে দিয়ে বা Marriage. বিয়া পাতে দুটাই কিয় কি মেণ্টেলিটিত থাকে মানে বিকজ তেওঁলোকেতো খুৱাবও নোৱাৰিব বেয়াও কৰিব নোৱাৰে এইটো কিছুমান সমাজৰ এইবিলাক ৰানিং ট্ৰেণ্ড চলি আছিল বহুত জেগাত মই বেলেগ কথা নকওঁ কিছুমান নাম মই এইটো কণ্ট্ৰভাৰ্চিয়েল হৈ যাব বহুত ভাল ভাল মানুহেও মাল্টিপল বিয়া পাতিছে নন মুছলিম মই আকৌ কৈছোঁ এটা সময়ত 1950-60লৈকে চলিছিল ইভেন হিন্দু সমাজৰ তাৰপিছত হিন্দু মেৰেজ এক্ট 1955 আহিল বাই ল ৰেগুলেট কৰিছে জৱাহৰলাল নেহৰুৰ দিনত যদি আইন কিয় আনিব লগাত পৰিছিল তাৰমানে হিন্দু সমাজতো মাল্টিপল মেৰেজৰ এটা প্ৰথা আছিল চ' সেইকাৰণে আইন আনি সেইটো বন্ধ কৰিছে কিন্তু মুছলমানত ক্ষেত্ৰত যিহেতু আমাৰ কিছুমান কি কয় আমাৰ ইউনিফৰ্ম চিভিল কোডৰ কথা এতিয়া সেইকাৰণে চিভিল লটো বেলেগ ল পঢ়িলেও এতিয়া ফেমিলি ল হিন্দু লটো বেলেগ ফেমিলি ল মুছলিম লটো বেলেগ লৰ চিলেবাছতো চ' তাত মানে পাৰ্চনেল লত হস্তক্ষেপ কৰিবলৈ বিচৰা নাছিল বহুতে সেইকাৰণে ইউনিফৰ্ম চিভিল কোডটো আজিৰ তাৰিখলৈকে বহুতে বিচাৰে আৰু মানে সেই সময়ত হিন্দু এক্টৰ জৰিয়তে যিটো বন্ধ কৰিলে আমি আজিৰ তাৰিখলৈকে কিন্তু তাক ৰিলিজিয়াছ ইনটুইশ্যন বা ৰিলিজিয়ন এটাৰ ভিতৰত সোমোৱা বুলি আমি নকওঁ কিন্তু মুছলমানৰ ক্ষেত্ৰত ক'লে তাক পাৰ্চনেল ল থকা বুলি কয় আমাৰ নিজৰ বিশ্বাস থকা বুলি কয় তাতেও এটা ছেকুলাৰিজিমৰ কথা আহি যায় মানে কি হৈছে তাত ৰাইট টু ৰিলিজন ইজ এ পাৰ্ট অফ কনষ্টিটিউশ্যন নিজৰ ধৰ্ম নিজে পালন কৰিব লাগে এতিয়া কিছুমান এটা কোড আছে মানে আগৰ দিনত মানুহে বহুত মেৰেজ কৰিছিল মই মাজতে এজন অসমৰ ইউটিউবাৰ পালোঁ আফ্ৰিকাত গৈছে তেওঁ এটা কাৰোবাক সুধিলে মাছাই ট্ৰাইবৰ মাজত 70টা বিয়া পাতে 80টা বিয়া পাতে 80জনী বিয়া পাতে কিবা পাঠক নামৰ ল'ৰা এটা 70টা মই মাজতে চালোঁ মোৰ হাঁহি খুব উঠিছে আৰু মানে এইবোৰ ট্ৰেণ্ড হিউমেন হিষ্ট্ৰী চলাৰ পাছৰ পৰা আহি আছিল এসময়ত আছিল ফাৰোবিলাকে নিজৰ ছিষ্টাৰক বিয়া পাতিছিল ইজিপ্তত আজিৰ তাৰিখতো বোলে বহুত এইবিলাক ক'ব নালাগে জৰেষ্ট্ৰিয়ানিজিমত সেইটো চলে বহুত জেগাত চ' কিছুমান চলিত কিছুমান প্ৰথা আছিল সময়ে সময়ে সেইবোৰ কণ্ট্ৰল হৈছিল চ' যেতিয়া কোৰাণখন নাজিল হৈছিল পৃথিৱীত আহিছিল সেইখিনি সময়ত পৃথিৱীত আৰু বহু বিবাহৰ কথা আছিল তেতিয়া কোৰাণে কি কৰিছিল ৰেষ্ট্ৰিকশ্যন এটা আনিছিল ইউ কেন মেৰি 1 2 3 4 আৰু বঢ়া নাই কিন্তু লাষ্টত লিখিছে মেৰি অনলি 1 এই পেৰাটোত কিন্তু চবতকৈ ভাল মানুহ তেওঁ যোনে এজন বিয়া পাতে অ'কে তুমি এজনক
কোনোবাই বিয়া পাতিছে তেওঁৰ লগত বিয়া পাতি তুমি সন্তুষ্ট হ'ব পৰা নাই বিভিন্ন কাৰণত তেওঁ তোমাক বাচ্চা দিব পৰা নাই কিবা দিব পৰা নাই চ' উইথ ডিউ পাৰ্মিশ্যন অফ হাৰ দ্বিতীয় বিয়াটো পাতিছা কিন্তু আকৌ তাত বহু কথা আছে সেইকাৰণে কৈছে মেৰি অনলি ওৱান কোৰাণ শ্বৰীফে কিন্তু স্পষ্ট মানুহে এই কথাবিলাক ডিছকাছ নকৰে তুমি 4জনী যদি বিয়া পাতা 4জনীক সম দৃষ্টিৰে চাব লাগিব যিহেতু তুমি সক্ষম নহ'বা সেইটো কৰিবলৈ মানুহ হিচাপে সেইকাৰণে মেৰি অনলি ওৱান তলৰখিনি আলোচনা নহয় সেইখিনি প্ৰেক্টিচো নকৰে আৰু এইটোও এটা সঁচা কথা আজি মাল্টিপল মেৰেজৰ কথা আমি কওঁ কিন্তু চৰকাৰ মাল্টিপল মেৰেজৰ এগেইনষ্টত ল' আনিব আমাৰ হেৰিয়ে ভাল কথা কিন্তু আকৌ কিছুমান ইছ্যু ইয়াত আছে 18+ মানুহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰে একেবাৰে চাব হা এইবিলাক কিছুমান লেকুনা হৈ লৰ চ' যদি লৰ থ্ৰুদি মই ৰেষ্ট্ৰিক্ট কৰি দিওঁ এজন মানুহক বিয়া পাতিবলৈ মই নোৱাৰিলোঁ যিহেতু মুছলিম ল' এটা আহিল অসমৰ কেন্দ্ৰিত 2026 বা 5 no one can marry more than one যেনেকৈ হিন্দু মেৰেজ এক্ট 1955 ৰেষ্ট্ৰিক্ট কৰা হ'ল কিন্তু ৱেডাৰ ইট উইল এণ্ড এক্সট্ৰা মেৰিটেল এফেয়াৰ সেইটোতো একো ল নাই সেইটো একো ল নাই কালি মোক কোনোবাই ধৰিব আহিলে মই বিয়া পতা নাই লিভ ইন ৰিলেশ্যনশ্বিপতে আছোঁ আৰু সেইটোৱেতো বৰবাদ কৰি পেলাইছে এইটো নোহোৱা বুলিতো ক'ব নোৱাৰোঁ কোনোবাই দেখা দেখিকৈ 4জনী বিয়া পাতি লৈ কাৰণে বদনাম হৈছে কোনোবাই এজনী বিয়া পাতি 4টা এক্সট্ৰা মেৰিটেল ৰাখিছে এইবোৰ কৈ হোৱাইট কলাৰ ক্ৰাইম এনেকুৱা ধৰণৰ বহু ঘটনা হৈছে কিন্তু লিগেলি সেইটোৰ আছেনে উপায় যে আমি সেনেকৈ এক্সট্ৰা মেৰিটেল এফেয়াৰ বন্ধ কৰিব পাৰোঁ মেৰিটেল নহ'লেও এনেকুৱা মাল্টিপল মানুহ পৰিৱৰ্তন হ'ব লাগিব চব আইনৰ দ্বাৰা পৰিৱৰ্তন কৰিব মানুহ পৰিৱৰ্তন হ'ব লাগিব আইনে এটা ডিটাৰেণ্ট হিচাপে কাম কৰে কিন্তু ইমান ষ্ট্ৰিক্ট ল' হোৱাৰ পাছত নিৰ্ভয়াৰ পাছত ল' আহিল আমি ভাবিছিলোঁ আৰু কেতিয়াও নহ'বই নেকি ক'তনো ৰখিছে আজিতো ওলাইছে 6 বছৰীয়া শিশুৰী এগৰাকীক 14 বছৰীয়া ল'ৰাই তেতিয়াহ'লে 14 বছৰীয়া ল'ৰাই 6 বছৰীয়া শিশু ঢেকীয়াজুলিৰ এটা কিবা এটা টাইটেল নকওঁ আকৌ এটা কমিউনিটিত যাব নিজৰ জীয়ৰীৰ লগত অপকৰ্মৰ কথা কৰাৰ কথা ওলাইছে কালি বোম্বেত আহিছে চেম ডিচেবল জীয়ৰীক প্ৰেগনেণ্ট কৰি পেলাইছে বাপেক শুনি ঘিণ লাগে কিবা লাগে মানে আমাৰ বাবে পিতৃ কেনেকুৱা ডাঙৰ বস্তু তাৰপিছতো এনেকুৱা এখন হৈ আছে ক'ৰবাত মানুহে এই পাশাবিক চিন্তাধাৰাৰ পৰা মুক্ত হ'ব লাগিব সমাজত সেইকাৰণে আমি হিউমেন চিন্তাধাৰা হ'ব লাগিব মই অসমখনত বিদেশী নিবিচাৰোঁ কিন্তু মই মানুহৰ প্ৰতি বিৰুদ্ধে মই হিংসা বিয়পাবলৈ নোৱাৰোঁ আৰে বিদেশীৰ বিৰুদ্ধে চব একত্ৰিত হ'ব যিমান মানুহ যি ধৰ্মৰ নহওক কিয় যি সম্প্ৰদায়ৰ নহওক কিয় যেতিয়া বিদেশীৰ বিৰুদ্ধে সি অসমীয়াৰ লগত আছে আৰু যোনে বিদেশীৰ লগত থিয় হয় সিহঁতো স্পষ্ট হৈ যায় যে আমি বিদেশী অসমীয়া ভাষা সংস্কৃতিক কোনোবাই যদি আঘাত কৰিব বিচাৰে তাৰ বিৰুদ্ধে আমি চবেই একেলগে থিয় হ'ব লাগিব আৰু আমি প্ৰতিটো জাতি জনগোষ্ঠী যোনবোৰ অসমীয়া বা নতুনকৈ আহিছে সিহঁতক আমি কেনেকৈ আমাৰ ফল্ডত আনি অসমীয়া জাতি জনগোষ্ঠীটোক আৰু আমি বিস্তাৰ কৰিব পাৰোঁ সেইটো চিন্তা কৰিব লাগে আজি মই বেলেগ কথা নকওঁ মহাৰাষ্ট্ৰত যদি কোনোবা মানুহ যায় তই মাৰাঠী নহয় কাৰণে ইয়াত থাকিবলৈ নোৱাৰে বুলি নকয় তেওঁ তই মাৰাঠী ক'ব লাগিব ডিফাৰেঞ্চ ইজ ডেট আমাৰ বহু ল'ৰা অসমৰ ল'ৰা তাত গৈ মাৰাঠী ভাষা সলসলীয়াকৈ কৈ শিৱসেনাৰ একোজন এক্টিভিষ্ট হৈছে মই ল'ৰা পাইছোঁ তেনেকৈ চ' ইফ ইউ একচেপ্ট আৱাৰ কালচাৰ এণ্ড আৱাৰ লেংগুৱেজ আৱাৰ ৱে অফ লাইফ ইউ আৰ আৱাৰ্ছ কাৰণ এইটো কথা মই মানো যে আজি গ্ল'বেলাইজেশ্যনৰ পৃথিৱীত মই সেই সংকীৰ্ণবাদী এটা মনোভাৱেৰে থাকিলে নহ'ব যে গুৱাহাটীত কাহিলীপাৰাত আমি এইকেইজন মানুহে ষ্টুডিঅ'ত থাকিম নাই আজি ৰাখিব পাৰে 5 বছৰ কালি এটা নতুন কম্পিউটাৰ অপাৰেটৰ এটা লাগিব নতুন মানুহ এজন সোমাব লাগিব ঠিক তেনেকৈ গুৱাহাটীত কালি জাগীৰ ৰোডত এতিয়া টাটাৰ সেই প্লানটো হৈ আছে আমাৰ ইয়াত থাৰ্ড গ্ৰেড 3 গ্ৰেড 4 চাকৰিখিনি পাই যাম হয়তো সেই হিচাপৰ যদি ছফ্টৱেৰ ইঞ্জিনিয়াৰ আমাৰ হয়তো অসমত নাথাকিবও পাৰে আমি বেংগলোৰৰ পৰা বড়ো কৰিব লাগিব আৰু সেই বেংগলোৰ মানুহজন আহি জাগীৰ ৰোডত থাকি জাগীৰ ৰোডখন ভাল লাগি তেওঁৰ ভৱিষ্যতৰ প্ৰজন্ম জাগীৰ ৰোডৰ হৈ যাব পাৰে আৰু তেওঁলোকক আমি অসমীয়া বনাই লৈ অসমীয়া হিচাপে স্বীকৃতি দিব লাগিব এইটো এটা ইভলভিং ট্ৰেণ্ড এটা অৰ্গেনিক ইভলভিং ট্ৰেণ্ড এইটো মই আগতে কৈছিলোঁ নহয় আমি যদি এটা সংকীৰ্ণ চিন্তাধাৰাৰে থাকিলোঁ হয় অসমে কেতিয়াও জ্যোতিপ্ৰসাদ আগৰৱালাক নাপালে চ' আমি ৰাস্তাটো মুকলি কৰি ৰাখিবলৈ কিন্তু য়েছ অসমীয়াক সন্মান কৰিব লাগিব মৰম কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ আমি মেণ্টেলিটিত থাকিবলৈ নালাগিব যে অসমীয়া মানে ইমানখিনি বাকীখিনি নহয় মই বেলেগ বাহিৰৰ কথা বাদেই দিছোঁ আজিৰ পৰা আমাৰ জনজাতীয় মানুহখিনিও কিন্তু বহুতে অসমীয়া নহয় বুলি কৈ আছে এই অসমতে বেলেগ ৰাজ্য দাবী হৈ আছে কিয়ৰ কাৰণে ক'ৰবাত না আমাৰ ক'ৰবাত ভুল হৈছিল
আজি তেজপুৰত থকা পকী জ্যোতিপ্ৰসাদ আগৰৱালাই যেতিয়া প্ৰথম চিনেমাখন জয়মতী কৰে সেইখিনি সময়ত দুজন খাচীয়া ল'ৰাও অডিশ্যন দিবলৈ গৈছিল অৰ্থাৎ 1970ৰ আগত আজিৰ তাৰিখত আমাৰ বড়ো ভাই যেনেকুৱা মিচিং ভাই তেনেকুৱা খাচী ভাইখিনিও তেনেকুৱাই আছিল আমি কৈছিলোঁ তোমালোকো অসমীয়া কিন্তু ক'ৰবাত চাগে আমাৰ ভুল হৈছিল আমি এজ এ হোল যদি চবকে সেই ৰেচপেক্ট সেইখিনি দিব নাযাওঁ তেতিয়াহ'লে কি হৈ যায় এই আমাৰ নিজৰ মাজত এটা বিভাজন হৈ যাব বিভাজন হৈ পলিটিকেল নেৰেটিভ চলি থাকিব কিন্তু স্থায়ী সমাধান নোলাব স্থায়ী সমাধান তেতিয়াই হ'ব যেতিয়া 1930 চনত যোনবোৰ আহ্বান গৈছিল সেই আহ্বানক সন্মান জনাই বহুতে আহি অসমীয়া ভাষা লৈছিল বঙালী স্কুল বন্ধ কৰিছিল অসমীয়া স্কুল নিজৰ ঘৰৰ ওচৰত পাতিছিল আজিৰ তাৰিখত তেওঁলোকে অসমীয়া লিখে পঢ়ে অসমীয়া ক'বলৈ জানে খালি ঘৰৰ দুৱানটো বাদ দিবলৈ বাকী আছে আকৌ এবাৰ আহ্বান যাব লাগিব আজি অম্বিকাগিৰি ৰায়চৌধুৰী ডাঙৰীয়াই অকল পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ আগ্ৰাসনৰ কথা কোৱা নাছিল তেওঁ বঙালী শব্দটো বেলেগকৈ কৈছিল আৰু বেলেগ বেলেগ শব্দ কৈছিল সেইখিনি কথা কিন্তু আজি আলোচনা নহয় মই কৈছোঁ নহয় অসম আন্দোলনৰ সেই হেৰিটোৰ কথা কৈছোঁ নহয় মই ইমান শ্লোগানটোৰ কথা অকল আলিৰ পিছফালে আছে বাকীখিনি কথা আলোচনা নহয় হোৱা নাই নেকি বেলেগ জাতি জনগোষ্ঠী কি বিস্তাৰ হোৱা নাই আমি সেইখিনি সময়ত যদি মনত পৰে মাহঁতে কয় বহিৰাগত বহিষ্কাৰ আন্দোলন আছিল বহিৰাগতৰ ভিতৰত কোন কোন আছিল আমাৰ বজাৰ আমাক ঘূৰাই লাগে সেইবোৰতো শ্লোগান আছিল বজাৰ আহিছে জানো হাতত ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাক ক'ৰ মই কোৱা নাই তেওঁলোকে কষ্ট কৰিছে তেওঁলোকে ইনভেষ্ট কৰিছে কিন্তু যদি আমি আগ্ৰাসনৰ কথাই চিন্তা কৰোঁ আমি ইকনমিক এগ্ৰেশ্যনৰ কথাও চিন্তা কৰিব ছ'চিয়েল এগ্ৰেশ্যনৰ কথা ক'ব পাৰিছোঁ যাক আগ্ৰাসনকাৰী কৈ আছোঁ ক'ৰবাত না ক'ৰবাত হাতে কলমেতো অসমীয়া বুলি কোৱাব পাৰি আছোঁ চেঞ্চাছত অসমীয়া লিখিব জানে পঢ়িবলৈ জানে PhD কৰি আছে একোজন ল'ৰা ছোৱালী কিন্তু কাৰোবাৰ মুখেৰে যে অসমীয়া ভাষা এটা যদি উলিয়াব পাৰে লিখি দিব অসমীয়া ভাষা ক'বই নাজানে লিখাটো দূৰৰ কথা কিয় কাৰণে নকওঁ জাষ্ট বিকজ পলিং ষ্টেচনত গৈ আমাক ভোটটো দি আছে কালচাৰটো আমি বনাব লাগিব ইক'চিষ্টেমটো বনাব লাগিব মই এটা কথা আকৌ পুনৰবাৰ কওঁ মই আকৌ কৈছোঁ নহয় আমি চাওলুং চুকাফাৰ আইডিঅ'লজিৰে আমি অনুপ্ৰেৰিত আমি শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মাধৱদেৱৰ আদৰ্শ আজান ফকীৰৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ধুনীয়াকৈ কৈ থাকে অসমীয়া মুছলমানখিনিও আমাৰ এইখিনিও আমাৰ শুনি ভাল লাগে কিন্তু যেতিয়া তেওঁ আজান ফকীৰৰ ওপৰত যদি কিবা এটা যদি তেওঁৰ পাৰ্টীৰ মানুহে কিবা এটা কৈ দিয়ে তেতিয়া কিন্তু প্ৰশ্ন উত্থাপন হয় বাঘ হাজৰিকাৰ আইডেণ্টিটিটো যদি সম্পূৰ্ণ নস্যাৎ কৰি দিয়ে প্ৰশ্ন উত্থাপন এইটো কি বস্তু বাঘ হাজৰিকাৰ আইডেণ্টিটিটো কি বহুত মই বেলেগ এটা কথা কওঁ এতিয়া বহু কথা কিছুমান ইতিহাসত ব্লেক এণ্ড হোৱাইটত লিখা নাই মই এটা লাইনত মই শুনিলোঁ মই এনেকৈ শুনি থকাৰ পাছত হিষ্টৰিয়ানছবিলাকে কৈছে জয়মতী কুঁৱৰীৰ বিষয়েও স্পষ্টভাৱে তেনেকুৱা ধৰণৰ হিষ্ট্ৰী লিখা নাই কিন্তু জয়মতী কুঁৱৰীৰ আমি হেৰিটো বোলেতো আমি নস্যাৎ কৰিব নোৱাৰোঁ আই মে বি ৰং মই আকৌ কৈছোঁ মানে কৈছে বোলে স্পষ্টভাৱে যি হিচাপে লিখাব লাগে তেনেধৰণৰ নাছিল কিন্তু আমি জেৰেঙা পথাৰৰ কথা চবেই জানো কি অত্যাচাৰ কৰা হৈছিল বান ৰজাৰ হেৰি আছিল তেওঁ কিন্তু আমি নস্যাৎ কৰিব নোৱাৰোঁ কিন্তু বাঘ হাজৰিকাৰ কথা শুনি শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ ইয়াততো সেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেই যে নদীৰ মাজত যে সেইটো বনালে লাচিত বৰফুকনৰ পিছফালে দায়ী থকা মানুহজন বোলে বাঘ হাজৰিকাই হয় চবেই উৰি উৰি কথাবিলাক কৈছে চ' এনেধৰণৰ এতিয়া ডক্টৰ ৰাজীৱ সন্দিকৈহঁতৰ নিচিনা হিষ্ট্ৰীৰ HOD আছিল তেওঁলোকেতো কৈছে ন বাঘ হাজৰিকা ইজ এ পাৰ্ট অফ হিষ্ট্ৰী যিমানকেইটা মানে ক্ৰাইটেৰিয়া আছে যি হিচাপে আমি ড্ৰ কৰিব পাৰোঁ হিষ্টৰিকেল ফিগাৰবিলাকক তাৰে ভিতৰত কিছুমান ক্ৰাইটেৰিয়া এডপ্ট কৰিলে বাঘ হাজৰিকাকো পোৱা যায় এতিয়া সাঁচিপাতত লিখি যোৱা কিছুমান শব্দৰ পৰা চাগে তেওঁক স্পষ্টভাৱে পোৱা নাই সেইটো কিছুমানে কয় সেইটো বেলেগ কথা কাৰণ তেওঁৰ নামটো বাঘ হাজৰিকা বুলি কয় কিছুমানে কয় ইছমাইল ছিদ্দিকী তেওঁৰ নামটো আছিল বাট এইটো কথাও হয় আমি ভগৱানক কোনোৱে দেখা নাই কিন্তু ভগৱানক আমি সন্মান কৰোঁ আল্লাহক আমি সন্মান কৰোঁ সেই সন্মানৰ ভিত্তিত বিশ্বাসক আমি প্ৰত্যেকৰ বিশ্বাসক সন্মান কৰোঁ আজি এই বিশ্বাসটো আকৌ ৰাজনৈতিক বিশ্বাস অসমৰ মুছলমানসকলে যিহেতু বাঘ হাজৰিকাক বিশ্বাস কৰে চবেই কৰেনে কৰে তেওঁলোকৰ বংশধৰ ওলাইছে বহুতে দাবী কৰে তেতিয়া বাঘ হাজৰিকাৰ ওপৰত যেতিয়া প্ৰশ্ন উত্থাপন কৰে অসমীয়া মুছলমানৰ এটা বিশ্বাসৰ ওপৰত আক্ৰমণ কৰিছে আজান পীৰক যদি কোনোবাই সেই পাৰ্চিয়াৰ পৰা আহি ইৰাণিয়ান বুলি কয় যেতিয়া চিনি বুলি ক'লে থাইলেণ্ডৰ মানুহ বুলি ক'লে যি হিচাপে বেয়া লাগে এই আজান ফকীৰ চাহাবক যদি কোনোবাই পাৰ্চিয়ান বুলি কয় ইৰাণিয়ান বুলি কয়
ডেফিনেটলি এটা চামৰ মানে আঘাত হয়। এই বস্তুটো ক্লিয়াৰ কৰিব লাগে যে অজান ফকীৰ তেওঁৰ যিমানখিনি অৱদান আছে তাক কোনো ডিনাই কৰা নাই, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত মিল খুৱাই যিটো ধৰণৰ নেৰেটিভ বনায়, কিয়নো নাই সেইটো সেই বস্তুটো। সেইটো বেলেগ বস্তু কমপ্লিটলি। মানে কাৰণ সেই বস্তুটো হৈ আছিল। মানে কথাটো ক'লে মানে মানুহে কথা কওঁতে এনেকৈ কয় আজান শংকৰৰ দেশ বুলি কয়, কিন্তু সেই বুলি যে শংকৰদেৱে যোনখিনি কৰিছে সেইখিনি কৰ্মৰাজিৰ লগত আজান কিন্তু সেইটো ডাঙৰ কথা, 200 বছৰৰ গেপ এটা নহয় জানো? মিলাবলৈ নোৱাৰি সেইটো। সেইটোৱে। এতিয়া যদি আমি ভূপেন হাজৰিকা দেৱৰ লগত আমি জুবিন গাৰ্গক যদি মিলাই কওঁ তেতিয়াও মানুহে ক'ব কিবা এটা নাই, দুজনক মিলাব নোৱাৰি, কোনোবাৰ মতে কোনোবা এজন বেলেগ, কোনোবাৰ মতে বেলেগ এজন, কোনোবা বেলেগ, কিন্তু মিলাই কাৰণে কথা ক'বলৈ। কিন্তু এটা কথা, যেতিয়া আমি এটা সম্প্ৰীতিৰ কথা কওঁ তেতিয়া আমি যেতিয়া ভূপেন হাজৰিকাৰ কথা কওঁ তেতিয়া আমি ছৈয়দ আব্দুল মালিকৰ কথাটোও কৈ দিওঁ কেতিয়াবা। তো যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা কওঁ কেতিয়াবা আন এজন এনেধৰণৰ সেইখিনি সময়তে থকা যদি আৰু এজন মানুহ পাই যাওঁ সংখ্যালঘু। কোএক্সিষ্টেন্সৰ কাৰণে কিয় নেচেচাৰী হয়? মানে জ্যোতিপ্ৰসাদ আগৰৱালে হিন্দু মুছলিমকো ইউনাইট কৰিব পাৰে। কিয় মোৰ প্ৰয়োজন হৈছে যে মই মুছলমান মানুহ এজনকে ৰাখোঁ বা মই হিন্দু হৈ পেলাই অকল হিন্দু মানুহ এজনকে আইডিয়েলাইজ কৰোঁ? চাগে এই কাৰণে, সেইটোও হাইলি পলিটিকেল। চাগে সেইকাৰণে, কাৰণ সময়ে সময়ে এটা জাতি জনগোষ্ঠীৰ ইতিহাস, তেওঁলোকে অৱদানৰ ওপৰত কিছুমান ৰাজনীতিক ব্যক্তি উঠি উঠি প্ৰশ্ন উত্থাপন কৰে। হ'ব পাৰে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে বহু প্ৰশ্ন উত্থাপন কৰি আছে কাৰণে মই ওছমান আলী চৌদাগৰৰ কথা ক'বলৈ বাধ্য হৈছোঁ। চ' মানুহে যেতিয়া প্ৰশ্ন উত্থাপন কৰে তেতিয়া উত্তৰ দিওঁতে বহু কথা ক'ব লাগে। আজি ইণ্ডিয়া গেটখন যদি আমি চাওঁ 70% যি মাৰ্টিয়াৰৰ নাম লিখা আছে চব মুছলিম মানুহৰ। 1857 যিমান মানুহ মানে শ্বহীদ হৈছিল তাৰ ভিতৰত 60-70% মুছলিম মানুহ আছিল। এনেকুৱা শুনিছোঁ বোলে দিল্লীৰ এটা ৰাস্তাৰ পৰা আজমেৰলৈকে যিমান গছ আছিল চবতে বোলে মুছলিম মানুহবিলাকৰ ফাঁচি দি লটকাই দিছিল ব্ৰিটিছে। কালাপানীত যদি সেই জেইলখনত যোৱা তাত যিমানখিনি এক্স প্ৰিজনাৰ আছে তাত বোলে মুছলমান নামেই পাই থাকিব। চ' এই অৱদানবিলাক যদি কোনোবাই পহৰাই দিব বিচাৰে জাষ্ট বিকজ দেয়াৰ ৱাজ এ জিন্না, উই ফৰগেট ডেট দেয়াৰ ৱাজ এ মৌলানা আবুল কালাম আজাদ, দেয়াৰ ৱাজ এ তৈয়বুল্লাহ অফ গুৱাহাটী। আমি পাহৰি যাওঁ কিয় সেইটো কথা? মোৰ কিন্তু এটা মই একদম অপিনিয়ন এটা কওঁ নে, মোৰ একদম ফিল হয় এই বস্তুটো। আজি যিহেতু আমি কনভাৰচেশ্যনটো ইমান ডিপ হৈছে, মই জানো এইখিনি কথা বহুতে আলোচনা কৰাটো বিচাৰিছিল। মোৰ বহুত সময়ত এনেকুৱা ফিল হয় এই কাউণ্টাৰ দিওঁতে কোনোবা এটা পইণ্টত এই ডিফেন্স মেকানিজিমটোতে আমি গড়বড়িটো কৰোঁ যে আমি কাক ডিফেণ্ড কৰি আছোঁ, যাৰ কাৰণে সেই মানুহজনক ডিফেণ্ড কৰা যেন আমি মিন কৰি দিওঁ। এতিয়া আবয়ব ভূঞাই যদি কয় মুছলিম মানুহখিনি, মই মিয়াটো আনে, মুছলিম মানুহখিনি বহুত আগ্ৰাসনকাৰী হৈছে, মই অবয়বে যেতিয়া কথাটো ক'ব বা অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব, মই জানো তেওঁ নিজে ব্যক্তিগত হিচাপে পোৱা নাই, তেওঁ নিজৰ ভাষ্ট অডিয়েঞ্চৰ লগত তেওঁ খেলিব চেষ্টা কৰি আছে। অবয়ব অকলে হ'লে মই ৰাস্তাতে গৈ কিয় ক'লা এনেকুৱা ধৰণৰ, সেইটো বেলেগ কথা। অসমৰ মুখ্যমন্ত্ৰীৰ যদি ছিংগল আইডেণ্টিটি আপুনি এনেকৈ কিয় কৰিছে বেলেগ কথা। বাট আই ন' হি ইজ প্লেইং উইথ দ্য অডিয়েঞ্চ। তেওঁৰ লাৰ্জাৰ এটা অডিয়েঞ্চ আছে আৰু তেওঁক এট্ৰেক্ট কৰিব বিচাৰিছে। সেইখিনি সময়ত মই যদি কওঁ অবয়বক মই সকীয়াই দিছোঁ, তেওঁ এনেধৰণৰ শব্দ নকয়, তেতিয়াহ'লে মই পলাৰাইজেশ্যনত হেল্প কৰিছোঁ। কথাটো কৈছোঁ। সেইকাৰণে আপুনি যে শিৱসাগৰৰ তামুলী এটা নাম ল'লে, তেওঁলোকে যদি এনেধৰণৰ বক্তব্য দিয়ে তেতিয়া পলাৰাইজেশ্যনত হেল্প হ'ব যে মই ইমান মানুহ লৈ আহিম চাবি, এতিয়া আনজনক মই আকৌ পুনৰ আক্ৰমণ কৰিবলৈ মই এটা সুযোগ দিলোঁ। ফলত কি হৈ গ'ল, অডিয়েঞ্চৰ মাজত বিভাজন এটা হৈ গৈ আছে। আমি এই ট্ৰিকটো বুজিব লাগিব, এই গেমটো আমি বুজিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই তেহচিন পুনাৱালা কেছত স্পষ্টভাৱে ডাইৰেকশ্যন দিয়া আছে হেড স্পীচ ৰখাব লাগিব। চিফ ছেক্ৰেটাৰী DGPয়ে জাগাই জাগাই কমিটি কৰিব লাগিব, নোডেল কমিটি হ'ব লাগিব, SP এজনৰ ৰেংকৰ মানুহ তাৰ চিফ হ'ব। মব লিঞ্চিঙৰ বিৰুদ্ধে এটা জাজমেণ্ট দিয়া আছে স্পষ্টভাৱে। অসমৰ মুখ্যমন্ত্ৰীয়ে জানে, সেই চব সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনবিলাক অসমত ফ'ল' হোৱা নাই এতিয়ালৈকে। নোডেল কমিটি ডিষ্ট্ৰিক্টে হোৱা নাই। নহ'লে যোনে হেড স্পীচ দি আছে মতো মই FIR ফাইলে কৰিব, নিজাববীয়াকৈ FIR ফাইল কৰিব লাগে। কিন্তু এই হেড স্পীচটোত মই যেতিয়া কৈ আছোঁ যে মই বাংলাদেশীকেইটাক থাকিব নিদিওঁ ছাপ'জ, সেইটো কিয় জেনেৰেলাইজ হৈ মুছলিম হৈ যায়? কাৰণ কথা কওঁতে চবকে বাংলাদেশী কৈছে, মই ক'লোঁ নহয় মোকে বাংলাদেশী ক'লে। সেইটোতো বেলেগে ক'লে আপোনাৰ। কথাটো হৈ গ'ল কি, সেইটো অসমত আজি মইতো গেৰেণ্টি দিছোঁ, আজি এইটো এপিছ'ডৰ এইখিনি কথা শুনাৰ পিছত
আপোনাক জীৱনত কোনো সেনেকৈ ক'ব নোৱাৰে মোকতো ক'বই নোৱাৰে জানা শুনা মানুহে যোনে কৈছিল সিয়ে পিছত কৈছে বোলে মোৰ ভুল হৈ গ'ল কিয় মানে কথাই ক'ল মানে এতিয়া সেইটো বেলেগ কথা এতিয়া মই বঙালী ভাষাই নাজানো মই সঁচা কথা কওঁ মই এটা ভাষাই নাজানো মই বঙালী ভাষা মই একেবাৰে নাজানো মুখত নাহেগৈ টোনতে গম পায় মই নাজানো ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িছোঁ কিন্তু অলপ ইংৰাজী জানো হিন্দী চিনেমা চিৰিয়েল সৰুৰ পৰা চাইছোঁ বুলি হিন্দী ভাষা জানো মই বঙালী ভাষা আমি নাজানো কিন্তু চেষ্টা কৰোঁ ক'বলৈ ভাষা জানিবলৈ লাগে মই নেপালী ভাষা বা গোৰ্খা ভাষা শিকিবলৈ চেষ্টা কৰোঁ আদিবাসীও কেতিয়াবা কেতিয়াবা ক'বলৈ চেষ্টা কৰোঁ ভাল লাগে ন নতুন শিকি আৰু মই এটা কথা মানে ইণ্টেলেকচুৱেল মানুহবিলাক দেখা পাইছোঁ ডাঙৰ মানুহবিলাকে সদায় বিভিন্ন ভাষা জানিছিল 9টা 10টা 11টা ভাষা জানিবলৈ আমি এটা চেষ্টা চলাওঁ কিন্তু কথাটো হৈ গ'ল যে কিহত আছিলোঁ এইটো এই জেনেৰেলাইজ মানে বাংলাদেশী ৱৰ্ডটো অসমত এটা শ্লেং ৱৰ্ডৰ দৰে হৈ গ'ল মুছলমানক দিয়া এটা গালি মুছলমান মানুহ এজনক যদি বাংলাদেশী কোৱা যায় তাৰ গাটো জ্বলনি পুৰণি উঠিছে তাৰমানে মই মানুহক এটা গালি কেতিয়া পাৰোঁ যে গালিটো শুনি তাৰ গাটো খং উঠক তে এই বাংলাদেশীটো এটা গালি হিচাপে ব্যৱহাৰ হৈ গ'ল সেইকাৰণে মই ভাবোঁ এই বাংলাদেশী ৱৰ্ডটোক ৰেচিয়েল এবিউজ হিচাপে ধৰিব লাগে ৱৰ্ড কোনোবা প্ৰপাৰ বাংলাদেশৰ মানুহ আছে সেইজনক বাংলাদেশী ধৰ কিন্তু পাকিস্তানৰ মানুহ এজনক ধৰিও বাংলাদেশী ক'ব নহ'ব নহয় তেওঁক পাকিস্তানী ক'ব লাগিব আফগানিস্তানৰ কোনোবা মানুহ এজনক কাবুলী মানুহ এজনক ধৰিছে ইয়াত আহি ভেলিড পাছপৰ্টত নাই তেওঁকো যাই কাৰণে মুছলমান হ'ল বুলি বাংলাদেশী গালি পাৰি দিওঁ নহ'ব অসমত সেই যোনটো ট্ৰেণ্ড সৃষ্টি হৈছে যে চবকে বাংলাদেশী হিচাপে গালি পাৰিব সেই ট্ৰেণ্ডটো বন্ধ হ'ব লাগে যোন সঁচাই বিদেশী সঁচাই বাংলাদেশী মই কৈছোঁ সভাপতি হিচাপে আমচুৰ আই উইল বি ইন দ্য ফ'ৰ ফ্ৰণ্ট টু ডিটেক্ট হিম এণ্ড পুট হিম ইন জেল নহয় ডিটেনশ্যনত মই সহায় কৰিম যোনখিনি বেলেগ কথা তেওঁ যদি লিগেল মিনছ আছে তেওঁক কাউণ্টাৰ কৰিবলৈ কাৰণ আমি এখন এনেকুৱা দেশ যোনখন দেশে আমাৰ কনষ্টিটিউশ্যনত সেইটো আমাৰ সুবিধা আছে কাৰণে আমি আজমল কছাবকো উকিল দিব লগা হৈছে দিছিলোঁ কাৰণ আমাৰ দেশৰ এইটো ব্যৱস্থা দিব লাগিব তেওঁ নিজৰ পক্ষটো ৰাখক আমি এখন গণতন্ত্ৰ হয় আমি মাৰ্ডাৰ কৰিছে কোনোবাই কৰিছে নিৰ্ভয়াক সিহঁতকো ট্ৰায়েলত পঠাইছোঁ লোৱাৰ কোৰ্টত ফাঁচি হৈছে হাই কোৰ্টত পঠাইছোঁ হাই কোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট পঠাইছোঁ আমাৰ সেইটোৱে আমাৰ আমি এতিয়া বনৰীয়া জন্তুৰ নিচিনাকৈ কোনোবাই কাৰোবাক আক্ৰমণ কৰিলে কাৰোবাক শেষ কৰি নিম তাতে সেইটো আমাৰ ছিষ্টেম হ'বই নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সেইটোৱে মোৰ আহ্বান যে আপুনি কনষ্টিটিউচনেলি ইলেক্টেড হোৱা এজন CM হয় আপোনাৰ নিজৰ কৰ্ম আপোনাৰ কথা বতৰা কনষ্টিটিউচনৰ এম্বিটৰ ভিতৰত থাকি ক'ব লাগে আপুনি বিজেপিৰ লিডাৰ হৈ বেলেগ কথা য়েছ আপুনি যদি কালি CMৰ পষ্টটো এৰি অকল RSSৰ বা বিজেপিৰ এটা আপোনাক দায়িত্ব দি দিয়ে কৰ্মকৰ্তা হিচাপে কিবা কৰি আছে মোৰ তাত ইমান মাত নামাতিল হয় কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰোঁ যে এজন গহীন গম্ভীৰ্যপূৰ্ণ ব্যক্তি হিচাপে তেওঁ কাম কাজখিনি কৰক আৰু তেওঁ বহু মেধা সম্পন্ন এজন ব্যক্তি হয় তেওঁ যদি বিকাশৰ দিশত চবকে এটা কৰি কাৰণে বৰ অসম গঢ়াৰ কথা চিন্তা কৰে তেওঁ পাৰিব চবকে যদি আকৌ এটা পুনৰ আহ্বান দিয়ে অসমীয়া জাতি অসমীয়া সংস্কৃতি অসমীয়া ভাষাত আমি চবেই সমিলমিল হৈ এটা নতুন ধাৰাত আমি আগুৱাই যাব লাগে মই ভাবোঁ তেওঁৰ এই আহ্বানটো মানিব কাৰণ ভোটৰ বাবেতো ভাই মিয়াকোতো বিজেপিৰ মালা পিন্ধাই আছে মই বেলেগ কথা নকওঁ হয়নে নহয় মই তেজপুৰৰ ওচৰৰ নদুৱাৰ সমষ্টিত বাপৰি বাপ কিমান মিয়া মানুহ বিজেপি মানে মই মিয়াক এইকাৰণে কৈছোঁ মই মিয়া শব্দটো আচলতে মই ক'ব নালাগে মানে মই কথাটো মই কৈছোঁ মানে আচলতে দেখা গৈ চিম্পলি মিয়া মানুহক গালি পাৰি আছে আচলতে মিয়া ৱৰ্ডটো মই বিশ্বাসেই নকৰোঁ এইটো এটা ভাল ধুনীয়া শব্দ হয় মিয়া বুলি কয় মিয়া চাহাব মই কৈছোঁ মহম্মদ চিৰাজৰ কথা মানে মিয়া মানে জনাব যাক মিয়া বুলি আঙুলিয়াই আছে সেইখিনি মানুহেই বেছি বিজেপি কৰি আছে বিভিন্ন জেগাত দেখা পোৱা যায় বিজেপিৰ মালা টুপি পিন্ধি ফূৰ্তি কৰা কিমান মানুহ মানে চামগুৰিততো ইলেকশ্যনেই জিকাই দিলে ইয়াৰ আগৰ পৰা হয়নে নহয় বাই ইলেকশ্যনত চ' ভোট যেতিয়া দিব তেতিয়া এইখিনি মিয়া ল'ব পাৰি তেতিয়া হয়তো কৈ দিব এইখিনি 71ৰ আগৰ মিয়া চব নিজৰ স্বাৰ্থ জড়িত থাকে বঢ়িয়া দিলে নিজৰ স্বাৰ্থ থাকে 26ৰ নিৰ্বাচন যোৱাৰ পাছত মই ভাবোঁ এই বেয়া কথাবিলাক শুনা বন্ধ হ'ব আকৌ অলপ কাম কাজত চবেই মন দিব কিন্তু সেই কথাই কৈ যায় ক্ষমতাত আহি যায় কিন্তু আমাৰ সাধাৰণ মানুহৰ মাজত বহু বছৰ ধৰি বহু দিনৰ বাবে এই ব্যৱধান এটা সৃষ্টি কৰি থৈ গৈছে আজি কথা পাতি বিৰাট ভাল লাগিল
মানে এনেকুৱা ধুনীয়া টপিকছকেইটা আলোচনা হ'ল। মই কিন্তু আকৌ এটা ক্লিয়াৰ কৰি দিছিলোঁ মানে মই কোনো জাতি জনগোষ্ঠীৰ হৈ মাত মাতা নাই, বিৰুদ্ধে মই মাত মাতা নাই। মই ক'ব বিচাৰিছোঁ ৰিজাৰ্ভলৈ, যদি আমি কাৰোবাক আগ্ৰাসনৰ কথা চিন্তা কৰিছোঁ তেতিয়াহ'লে আগ্ৰাসন অকল কেইবাজন মানুহে লেবাৰ ছেক্টৰটো ধৰিছে বুলি নহয়, বেংকৰ ছেক্টৰটো কোনে ধৰি ৰাখিছে, মাটিবোৰ কোনে ধৰি ৰাখিছে, ইকনমিটো কোনে আগ্ৰাসন কৰিছে, ইণ্টেলেকচুৱেল আগ্ৰাসন কোনফালৰ পৰা হৈ আছে, চব আগ্ৰাসন নহয় মানে ইণ্টেলেকচুৱেল কোন সোমাই আছে বস্তুটো, চব ফালৰ পৰা চাব লাগিব। চব ফালৰ পৰা চাব। আজি কিছুমান মানুহ অলপমান বহুবল্কী হৈ কাৰণে সিহঁতে ফচি থাকিব সেইটো নহয়। মই ডেফিনেটলি মই এটা কথা মই আজি এই হেৰি পডকাষ্টত মই এটা কথা দিছোঁ, যোনখিনি অসমৰ ৰাইজৰ কনচাৰ্ণ, পপুলেশ্যন এক্সপ্ল'শ্যন বা ৰিমেৰেজ নহয়, জেনেৰেলি মাল্টিপল মেৰেজ, এই ধৰণৰ ঘটনা, এই ধৰণৰ সমস্যাৰ ওপৰত মই ব্যক্তিগত হিচাপে কাম কৰিম। আৰু মই এইটো দায়িত্ব লৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰক নকৰক, যোনখিনি মানুহ সংখ্যালঘু জনগোষ্ঠীৰ মাজত যোনটো বৰ্গক আজি তুচ্ছ তাচ্ছিল্য কৰিবলৈ চেষ্টা কৰিছে ৰাজনৈতিক কাৰণত বা মিয়া বুলি অভিহিত কৰিব বিচাৰিছে, যোনখিনি 71 আগৰ মানুহ, সেইখিনি মানুহ সম্পূৰ্ণৰূপে তেওঁলোকে নিজক অসমীয়া বুলি বহু আগতে কৈছে, চেঞ্চাছত কৈ আছে, লিখা পঢ়া কৰি আছে, যিখিনি কনচাৰ্ণছ আছে যে এইখিনি কাৰণত তেওঁলোকক অসমীয়া বুলি আমি ক'ব পৰা নাই, সেই কনচাৰ্ণখিনি মই এড্ৰেছ কৰিম। মই যিমানখিনি মোৰ শক্তি অনুযায়ী এড্ৰেছ কৰি পূৰ্ণাংগভাৱে অসমীয়া জাতিক তেওঁলোকে কেনেকৈ আৰু অধিক সমৃদ্ধিশালী কৰিব পাৰে সেইখিনি বাবে মই যত্ন কৰিম। আৰু এটা কথা মই আকৌ স্পষ্ট কৰি দিওঁ, সংখ্যালঘু জনগণৰ অসমৰ মুছলমানক কেতিয়াও এই বৰ অসমৰ বাবে শত্ৰু হ'বলৈ, বৰ অসমৰ বাবে ভয় সৃষ্টি হ'বলৈ আমি কেতিয়াও নিদিওঁ। এইটো সম্ভৱপৰ কথাই নহয়, এইটো নহয়, কেতিয়াও নহ'ব। নহয়, 2-4জন বেয়া মানুহ ব্লেক শ্বিপছ অফ কমিউনিটিত থাকে, সিহঁতে কিবা এটা ভুল কৰিছে বুলি তেওঁলোকক গোটেই সমাজখনৰ প্ৰতিনিধি হিচাপে ভাবি ল'ব নালাগে। কোনোবাই ঢিঙত এটা অপকৰ্ম কৰিছে বুলি সমগ্ৰ ঢিঙৰ মানুহখিনি তেনেকৈ হ'ব বুলি ভাবি ল'ব নালাগে। আৰু এইটো ভাইচ ভাৰ্চা চব কমিউনিটিৰ লগত। আৰু সেইখিনি মানুহৰ বিৰুদ্ধে চবৰ লগত আমিও থিয় হ'ম আৰু অসমীয়া সমাজখন যিখিনি কনচাৰ্ণ আছে চব কনচাৰ্ণ এড্ৰেছ কৰিম কনষ্ট্ৰাক্টিভলি। এইবিলাকতো নেৰেটিভ সৃষ্টি হৈ থাকিব, গালি গালাজ চলি থাকিব, আৰু পলিটিক্সৰ ছিজনত এইবিলাক বেছি চলে। কিন্তু তাৰ পিছতো এখন অসম হ'ব, আমাৰ পিছতো এখন অসম হ'ব, আমাৰ ল'ৰা ছোৱালী, আমাৰ নাতি, সিহঁতেও এখন অসমত থাকিব। আমি বিচাৰোঁ আমাৰ ল'ৰা ছোৱালী নাতিয়ে যোনখন অসমত থাকিব, আমি যেনেকৈ স্কুলত একেলগে বহি ভাত চাহ খাইছিলোঁ, হয়তো আমাৰ দেউতাহঁতে বা আমাৰ ককাহঁতে তাতোকৈ ভাল ধুনীয়া অসম এখন পাইছিল। সেইখন অসমত, তেনেকুৱা এখন অসমত যেনে আমি সিহঁতক দি যাব পাৰোঁ। ৰাজনীতিৰ বাবে মই অৱয়ৱ হিচাপে, মানুহ হিচাপে যেনে চিনি পাওঁ, তেওঁৰ ঘৰত পালন কৰা ধৰ্মটো কি, মই সেই আইডেণ্টিফিকেশ্যনেৰে যেনে মই তেওঁক চিনি নাপাওঁ। চ' সেইখিনি কথা আমি ভাবোঁ এইটো এটা কালেক্টিভ আমাৰ এটা চিন্তাধাৰা লাগিব, আৰু চবেই একত্ৰিত হ'ব লাগিব। পলিটিক্স এছাইড, পলিটিকেল মানুহখিনি আমি অলপ সময়ৰ কাৰণে আঁতৰাই দিওঁ, কংগ্ৰেছ, AGP, BJP, UDF এইবিলাক আঁতৰাই দিওঁ। কিন্তু মূল সমাজৰ যোনখিনি জনা শুনা ব্যক্তি, যোনে অসমখন এটা হৈ থাকিব বিচাৰে, এটা যে ধুনীয়া চায়েৰী আছিল ন আমাৰ আমাৰ এই ভূপালৰ মানুহ ঢুকালে কৰোণাত, কি আছিল তেওঁৰ নামটো, লাগেংগে আগ তো জ্বলেংগে ঘৰ সবকি। যদি এখন সমাজখনত যদি জুই লাগে, আমাৰ বেলেগৰ ঘৰৰ মাজত জুই লাগে, কিন্তু সেই জুই ফিৰিঙতি আমাৰ ঘৰতো লাগিব, আমাৰ ঘৰতো লাগিব। সেইকাৰণে আমি সেই জুই ফিৰিঙতি যেনে আমাৰ ঘৰতো নাহক, আমাৰ সমাজখনত নাহক, আমাৰ গাঁও, আমাৰ এৰিয়াটোত নাহক, তাৰ বাবে আমি জুইটো কেতিয়াও জ্বলিব দিব নালাগে। আমি মৰম শান্তিৰ বাৰ্তাটো আমি লৈ যাব লাগে। আজি মই বিচাৰোঁ, মই স্কুলৰ দিনত থাকোঁতে মোৰ বন্ধু বৰ্গ চবেই ঈদৰ কাৰণে ৰৈ আছিল। ঈদ আহিলে, কাৰণ মুছলমান মানুহে মুছলমানৰ ঘৰত নাযায় ঈদৰ দিনাখন, চবৰ ঘৰত ঈদ থাকে। চ' আমাৰ ঘৰত কোন আহে? নন মুছলিম ফ্ৰেণ্ডবোৰ। মাহঁতে ভাবে চাইকেল আহি স্কুলত ভৰ্তি হৈ যায়, কি মানে কেনেকৈ ফূৰ্তি কৰোঁ, খাওঁ বওঁ একেলগে। সেইবোৰ দিন এতিয়াও আছে, নোহোৱা নহয়, কিন্তু সেইবোৰ বিলুপ্ত হ'ব নালাগে, সেইবোৰ আকৌ ঘূৰি আহিব লাগে। দুৰ্গা পূজাত মই কাপোৰ লৈছিলোঁ, কাপোৰ লৈ কাৰণে আমি ঘূৰিছিলোঁ, মণ্ডপে মণ্ডপে ঘূৰিছিলোঁ, এতিয়াও হয়, কিছুমান জেগাত। মই সেইটো কি এটা কওঁ, গুৰামীটো নাইকিয়া হ'ব লাগে, ক'ৰবাত গুৰামীটো আছে, গুৰামী নাইকিয়া হ'ব লাগে। মই ব্যক্তিগতভাৱে সেইটো পাইছিলোঁ, কাৰণ আমি ঈদ খাব গ'লে নাভাবোৱে, সেইবিলাক থট নাহে অনেষ্টলি, আজিৰ তাৰিখলৈকে নাহে, আৰু সেনেকুৱা আমি ডাঙৰো হোৱা।
কিন্তু যেতিয়া মোৰ ঘৰত আহি ক'ব যে মই মাংসটো নাখাওঁ এইটো হালাল হয় নে নাই নাজানো তেতিয়া কিন্তু অলপ লাগে নাই এইটো এটা চাওক এতিয়া তাৰ মাজত নাই সেইটো প্ৰাইভেট দেই একদম সেইটো আমি ক'ব নালাগে হ'ল কি ইয়াত এটা ডিফাৰেঞ্চ আছে হা মই এইটো ক'ব লাগিব ৰিলিজনত অৱয়ৱৰ ধৰ্মপুথিত লিখা নাই যে মুৰ্গীটো হালাল কৰিলে খাব পাৰি নোৱাৰি মোহাৰি মাৰিলে খাব পাৰি ক'ৰবাত লিখা আছে চাগে আমি ইমান পঢ়া নাই নাই মই যিমান ধৰিলোঁ নাই মই কিন্তু কাৰণ আছে সেইটোও নহয় একদম ব্ৰাহ্মীণ মোৰ লগৰটো কি মোৰ থালিত নাখাব পাৰে তাহাঁতৰ ক'ৰবাত হ'লেও লিখা থাকিব পাৰে আমাৰ গোৰামীটো মানে ব্ৰাহ্মীণ বুলিতো কোনো ধৰ্ম নাথাকে কথাটো কৈছোঁ মই জেনেৰেলি এটা কৈছোঁ কিন্তু মুছলমানৰ এটাই এখনেই কিতাপ আছে আৰু মই অকল মুছলিমৰ নহয় জিউজসকলো সিহঁতৰ যদি চাবা সেইটো বেলেগ কথা এতিয়া জিউজসকলেও মই আৰু কিছুমান টপিক আছিল মোক ক'লেতো হাঁহি উঠিলে হয় জিউজসকলেও এতিয়া মানে সিহঁতে কচাৰ বুলি কয় হালালটো খায় তাৰ এটা চাইণ্টিফিক ৰিজনছ এটা আছে এতিয়া এটা প্ৰচলিত নিয়মৰ ক্ষেত্ৰত মানে কেতিয়াবা কোনোবাই সুধি ল'ব পাৰে বাট সেইটো ডিফাৰেঞ্চ নহয় মই তোমাৰ ঘৰত যে খাবলৈ গৈছোঁ সেইটো এটা মোৰ পজিটিভ ইণ্টেণ্ট সেনেকৈ ভাবিলে নহ'ব মোৰ মতে আগতে কোনো সোধা নাছিল আগতে নিয়ম নাছিল ডেফিনেটলি সেইটো অলপ এডজাষ্ট চবেই কৰিব লাগিব যদি আমি কো এক্সিষ্টেঞ্চ থাকিব ডেফিনেটলি ফেমিলি এটাত ঘৈণী এজনী বিয়া হৈ আহিলে তাইও এডজাষ্ট কৰে গিৰিয়েকটো মই তোমাৰ কথা এটা কৈছোঁ কিন্তু তাৰ মাজতে কিছুমান গুড়া মোৰ মানুহ মতে থাকে কাট্টাৰ চব বস্তুৰে বেয়া এক্সট্ৰিমিষ্ট চব বস্তু গুড়ামিটো আমি বাদ দিব লাগিব আমি সহজ সৰলতাৰে Exactly. আমি অসমৰ কিন্তু ধৰ্মীয় যোনখিনি আমাৰ চেতনা বিত মুছলিম হিন্দু আমি গুড়া নাছিলোঁ সেই বস্তুটো কিন্তু সেইটোৱে এটা ডাঙৰ আমি বস্তু। গুড়া নাছিলোঁ নাছিলোঁ। আজি মই কিমান হিচাপে মই কিমান ধৰ্ম পালন কৰিব পাৰিছোঁ মই নিজে নাজানো য়েছ জেনেৰেলখিনি কৰোঁ ঠিক তেনেকৈ মই ভাবোঁ অৱয়ব যাই কাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মন্দিৰত গৈ বহি থাকে মই বহুত লগৰ বন্ধু পাইছোঁ কেতিয়াবা যাওঁ বুলি কয় ঠিক তেনেকা আমাৰো মাজতো বহুতেই অনলি 5 to 10% মানুহে মছজিদত যায় মই সঁচা কথা ক'বলৈ ডাঙৰ কথা ক'বৰে যোনে দেশখন বিভাজন কৰিছিল জিন্নাই হিজ ফেভৰেট ফুড ৱাজ পৰ্ক এণ্ড হুইস্কি বুজিছা নাই চ' তেওঁ আকৌ ইছলামিস্তান পাকিস্তানৰ কথা কৈছিল চ' কোৱা মানুহে বহুত কথা ক'ব পাৰে এতিয়া কোৱা মানুহে কৈ থাকিব ৰাজনীতি কৰি থাকিব পলিটিক্স কৰি থাকিব কিন্তু তোমাক মই যোনটো কথা ক'লোঁ দুৰ্গা পূজাত আমি ফুৰিবলৈ যাব লাগিব তোমাৰ ঘৰত দিৱালীত আহি মিঠাই খাব লাগিব তুমি মোৰ ঘৰত আহি কাৰণে ঈদ খাব লাগিব একেলগে ফূৰ্তি কৰিম ফেষ্টিভেল যাৰে যি নহওক হোলীৰ দিনাখন মানে বন্ধ থাকে দেউতাই মানে 9টালৈকে পঢ়িব লাগিব সন্ধিয়া তেতিয়া খেলিব যাব আমি চটপটাই থাকোঁ যাব লাগে দৌৰি ওলাই যায় কোনফালেদি ফিচকাৰি মাৰিম কি কৰিম যেতিয়া ঘূৰি আহোঁ ৰং বিৰঙেৰে ঘূৰি মানে হেৰি হৈ আহোঁ আৰু আমাৰ গুৱাহাটীৰ ইফালে সমাজখন অলপমান বেলেগ আৰু এইটোও সঁচা কথা আজিৰ কথা নহয় আজি ইউনাইটেডলি পলিটিকেল আছাম ইজ ডিফাৰেণ্ট বা আগৰ কথাও যদি আমি ভাবোঁ আজি 300-400 বছৰ আগৰ ইয়াণ্ডাবু ট্ৰিটিৰ কথা বহুতে কয় ইয়াণ্ডাবু ট্ৰিটিত যোনখন অসমৰ কথা কৈছিল আজিৰ অসম নহয় কিয়নো কলিয়াবৰত সমাপ্ত হৈ গৈছিল আকৌ এটা প্ৰশ্ন উত্থাপন হয় শৰাইঘাটৰ যুদ্ধ শৰাইঘাটত কিয় হ'ল শ্ৰীৰামপুৰ গেটত কিয় নহ'লে হয় ন অসমটো তাৰ পৰা আৰম্ভ হয় তাত কিয় যুদ্ধখন নহ'ল এতিয়া আকৌ এটা প্ৰশ্ন উত্থাপন হ'ব মোগলক ইমান দূৰলৈকে কিয় আহিব দিলে সেইবুলি মই আৰু বৰপেটাত থকা পুৰণি মানুহখিনি মই নকওঁ নহয় আপোনালোকে মোগলক কিয় খোজকাঢ়ি আহিব দিলে তাতে কিয় আক্ৰমণটো নকৰিলে কোকৰাঝাৰত কিয় আক্ৰমণটো নকৰিলে পলিটিক্স এছাইড বুজিছা নাই এইবিলাক কথা যদি আহে তে আমাৰ কাৰণে লাচিত বৰফুকনো আমাৰ আপোন বীৰ চিলাৰায়ো আপোন সিহঁতৰ মাজত বিভাজন নাছিল সেইখিনি সময়ত পলিটিক্সত আছিল 1564 চন চাগে হিষ্ট্ৰী অফ আছামত পায় বীৰ চিলাৰায়দেৱে গড়গাঁৱত গৈছিল গড়গাঁওখনত এইবিলাক কথা বহু কথা হা হয় নে নহয় চ' পলিটিক্স বেলেগ কথা আকৌ কয় নহয় শিৱাজী মহাৰাজে যেতিয়া আফজল খানক লগ ধৰিব গৈছিল শিৱাজী মহাৰাজৰ যোনখিনি নেইলছ দি দিছিল যে আফজল খান আপোনাতকৈ বহু ওখ আফগান আপোনাক কৈছে ময়ো হাতিয়াৰ নানো উইপেন্স তুমিও নানিবা কিন্তু হাতেৰে আপোনাক মাৰি দিব পাৰে সেইকাৰণে আপুনি এইটো ছিক্ৰেট উইপেন লৈ যাওক সেইজন কিন্তু এজন মুছলমান আছিল মহাৰাণা প্ৰতাপ আৰু মোগল সাম্ৰাজ্যৰ হেৰি কথা মহাৰাণা প্ৰতাপৰ চবতকৈ বিশ্বাসী সেনাপতিবিলাক মুছলমান আছিল আকবৰৰ কিন্তু দৰবাৰত তোদাৰমালৰ পৰা লৈ বীৰবলৰ পৰা লৈ চব হিন্দু হেৰি আছিল চ' কেতিয়াও এইটো কমিউনেল হেৰি নাছিল পলিটিচিয়ানে সদায় পলিটিক্স কৰে কমিউনিটিৰ লগত তেওঁলোকৰ কথা নাই তেওঁলোকৰ এটাই উদ্দেশ্য সমতাত থাকিব লাগে আৰু আমি
সুবিধা লৈ তেওঁলোকে আমি এনেই নিজৰ মাজত যুদ্ধ কৰি মৰোঁ আৰু যেতিয়া যুদ্ধ হ'ব আমি জ্বলিম, আমাৰ ঘৰ জ্বলিব, আমি মৰিম, তেওঁলোকে লণ্ডনত থাকিব, নিউয়ৰ্কত থাকিব। কিন্তু আজি সঁচাই কথা পাতি বহুত ভাল লাগিল। মোৰ আৰু ভাল I hope লাগিছে। এই ডিছকাশ্যনটো ভাল পাওঁ, মানে এইটো টক শ্ব'ৰ পৰা পুৰা বেলেগ। বহুত ভাল লাগিছে। কিন্তু বহুত মই মাজে মাজে মই তোমাৰ পডকাষ্টবোৰ এনেই কেতিয়াবা পপ আপ কৰে আৰু মই চাওঁ ধুনীয়া কৈ মানে প্ৰথম অৱস্থাততো তোমাৰ দেউতাকটো আৰু চবেই চিনি পায়, কিন্তু তুমিও যে ইমান ধুনীয়াকৈ আৰম্ভ কৰিছা আৰম্ভণিত, খুবেই ভাল লাগিছিল সেইখিনি সময়ত। আৰু তাৰপাছত খুব ভাল মানে অসমত যাৰ যাৰ কথা শুনিব বিচাৰে তেনেধৰণৰ গেষ্টবোৰক তুমি মাতি আছা আৰু তেওঁলোক আহি কাৰণে তোমাৰ লগত খুব এনজয় কৰিছিল। আৰু এদিন যে ময়ো আহিব লাগিব মই ভবা নাছিলোঁ। হঠাৎ যেতিয়া ফোনটো গ'ল মই যাওঁ নাযাওঁ ভাবি আছোঁ, কাৰণ মোৰ সময়টো পূৰা টাইট চিডিউল। আৰু আপুনি মই বহুত মিলালে কিন্তু আজি একদম বাহিৰে মই এতিয়াও চাগে মই ঘৰ যাব নোৱাৰিম, ৰাতি 12টালৈকে মই বাহিৰতে ঘূৰিব লাগিব। বহুত এৰেঞ্জমেণ্ট বাকী আছে কালিৰ। আৰু মই এইকেইদিন তেজপুৰতে থাকি গ'লোঁ পূৰা 12টাৰ দিনৰ পৰা। এমাহমান গুৱাহাটীত থাকিম, আকৌ একেবাৰে ঈদৰ আগে আগে যাম। কিন্তু নাই বহুত ভাল লাগে, মানে মোক এই কনভাৰচেশ্যনটোৰ প্ৰয়োজন আছিল। বহুতখিনি হৈ থাকে পলিটিকেলি বস্তুখিনি এনালাইজ কৰিব গ'লে বা ক'ব গ'লে সেইখিনি বেলেগ এটা হৈ যায়, বাট মই ভাবোঁ এইটো এনেকুৱা এটা প্লেটফৰ্ম হৈ যায় য'ত ইমান এনালিচিছৰ প্ৰয়োজন নাই। আৰু মোক সেইকাৰণে চবেই জানে, আমচুৰ মঞ্চতো জানে, বাহিৰতো জানে, চবেই ছাত্ৰ সংগঠন ৰাজনীতি কৰিব আহিলে চবেই এটা ৰাজনীতিক দৃষ্টিভংগী থাকে, জানে এই মানুহজনৰতো কোনো ৰাজনীতি MLA MP হোৱা কেতিয়াও চিন্তাধাৰা নাই। মানে আন্দামান নিকোবৰৰ MP এজন আহি কাৰণে প্ৰধানমন্ত্ৰী হ'লে কেনেকুৱা ডাঙৰ কথা হ'ব। তে মই আহি কাৰণে অসমৰ সভাপতি, এইটোৱে ডাঙৰ কথা। তেজপুৰৰ ল'ৰাজন আহি আমচুৰ সভাপতি অসমৰ, তে তাততো সি জিন্দগীটো MLA হ'ব নিবিচাৰে, MP হ'বলৈ সম্ভৱ নহয়। তে তাৰ দৃষ্টিভংগী হৈ গ'ল সি ছ'চাইটিত কিবা এটা কাম কৰিম বুলি ওলাই আহিছে ছ'চিয়েলি। মই এটা ইউনিফিকেশ্যন, এটা কোএক্সিষ্টেঞ্চ, আৰু চবেই যেনে অসমখনত আগৰ নিচিনা ফূৰ্তিৰে সম্প্ৰীতিৰে আমি জীয়াই যাব পাৰোঁ, আগুৱাই যাব পাৰোঁ। অসমত মিলিটেঞ্চি কমিছে, সেই ক্ষেত্ৰত অলপমান আগতে মিলিটেঞ্চিৰ ভয়টো আছিল। এই 26 জানুৱাৰীৰ দিনাখন বন্ধ হৈ যায়, 15 আগষ্টৰ দিনাখন ৰাতি ওলাই গ'লে ওলাব নিদিছিল, দাদাহঁতক দেখিছিলোঁ যাব নিদিয়ে। চ' সেইবোৰ লাহে লাহে অলপ কমিছে হয়, কিন্তু নতুন পলিটিকেল মিলিটেঞ্চিটো আমি আহিব দিব নালাগে। আমাৰ নিজৰ মাজত যোনেই ৰাজনীতিক ব্যক্তিয়ে যিয়ে নকওঁ, আমাৰ নিজৰ মাজত সংবাদটো আমি এৰাই দিবলৈ নালাগে। আমাৰ নিজৰ মাজত সেই সংবাদটো সদায় ৰাখিবলৈ লাগে। আৰু পজিটিভ সংবাদ, মৰম, স্নেহ, একেলগে কোএক্সিষ্টেঞ্চৰ যোনটো আমাৰ কথা আমি বাৰে বাৰে চলি, সেইটো চলি থাকিব লাগে। আৰু আদি অনন্ত কালৰলৈকে আমাৰ ভৱিষ্যতৰ প্ৰজন্মও যাতে এখন ধুনীয়া অসমত, ধুনীয়া ভাৰতত থাকিব পাৰে, সেই চেষ্টা আমি চলাই যাব লাগে। থেংক ইউ ছ' মাছ দাদা আজি টাইমৰ কাৰণে। বহুত ভাল লাগিল কথা পাতি। আকৌ লগ পাম, ইলেকশ্যনৰ পিছত বহিম ভালকৈ, তেতিয়া আৰু ভাল লাগে, তেতিয়া আৰু ভাল নতুন কথা। ঠিক আছে, থেংক ইউ। আমি ইয়াতে এণ্ড কৰিছোঁ।